Good. So মই start কৰিম নে এতিয়া? কি কয়? হৈছে নে start কৰিব কাৰণে? Okay. Okay. So start কৰিম নে? ৰখিম অলপ। কৰিব হৈছে নহয় জানো? Okay. Start কৰিব পাৰি চাগে মন্দিৰটা? Yeah, মই start কৰি দিছো দেই। প্ৰথমে মোৰ আটাইলৈ প্ৰণাম। উপস্থিত মাননীয় সৰ্থেবাৰী শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান শিক্ষক, সকলো শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক, লগতে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আপোনালোকক দেখি যদিও ভিডিঅ' যোগে মই নথৈ আনন্দিত। আজি মই ইয়াত লগ হোৱাৰ উদ্দেশ্য চাগে সবে জানেই। আজিৰ ছাত্ৰ ছাত্ৰীসকলৰ পুথিগত জ্ঞানৰ লগতে প্ৰযুক্তিবিদ্যাৰ গুৰুত্ব কি সেইটো বিষয়ত আমি আলোচনা কৰিম। তো তাৰ আগতে মই কেইটামান কথা ক'ব খুজিছো দেই। মই কিছুমান স্লাইড শ্বেয়াৰ কৰিম। ইনফৰমেশ্যন সেইটো ইংলিছত থাকিব, ইংলিছত হ'লে মই অসমীয়াত ট্ৰান্সলেট কৰি দিম। যেনেকৈ 21st century education মই অসমীয়াত ট্ৰান্সলেট কৰি দিম কি হয়। আৰু আমাৰ লগত আজি কেইবাজনো স্পিকাৰ আছে। মই ফটকে 1 মিনিটত শ্বেয়াৰ কৰি তেখেতসকলক পৰিচয় কৰাই দিছো আৰু এটা এটাকে আমি কি কৰিম। 1 মিনিট দেই। সবাই দেখি পাইছেনে মোৰ স্ক্ৰীনখন? দেখি পাইছে নহয়? So 21st century education মানে আজি 21 শতিকাৰ শিক্ষা কেনেকুৱা হ'ব লাগে সেইটো বিষয়ত আমি আলোচনা কৰি আছো। So মোৰ লগত মই চমু পৰিচয় এটা দিছো দেই। মই ডাঙৰ দীঘল ব্যাকুচিতে হৈছো। সৰ্থেবাৰীত মোৰ মামাৰ ঘৰ সবেই জানে। আৰু তাৰপিছত 11 বছৰ বয়সৰ পিছত মই সৈনিক স্কুলত পঢ়িলো, পঢ়ি ইঞ্জিনিয়াৰিং কৰিলো, কৰি ইউএছৰ বষ্টনত আহি মই মাষ্টাৰ্ছ কৰিছিলো। লাষ্ট ধৰক 22-25 বছৰ মই ইনফৰমেশ্যন টেকনলজি কোম্পানীত, প্ৰযুক্তিবিদ্যা ৰিলেটেড কোম্পানীত, মাল্টিনেশ্যনেল কোম্পানীত মই কাম কৰি এতিয়া বষ্টন চহৰত সেটেল হৈছো, বসবাস কৰি আছো 22 বছৰৰ পৰা। মোৰ ল'ৰা ছোৱালীও ইয়াতে ডাঙৰ দীঘল হৈছে। So এইখিনি মোৰ চমু পৰিচয়। তাৰ আগতে আপোনালোকে ফ্লায়াৰখনতো দেখিছে বোলে ৱাইজাৰ্ছ ইনকৰ্পৰেশ্যন কি বস্তু হয়। ৱাইজাৰ্ছ ইনকৰ্পৰেশ্যন এটা প্ৰাইভেটলি হেল্ড কোম্পানী, সংস্থা বুলিও ক'ব পাৰে। আমি 20 শতিকাৰ যিবোৰ স্কিল ছেট ষ্টুডেণ্টক লাগে সেইবোৰ স্কিল ছেট আমি ষ্টুডেণ্টক এৱাৰনেছ দিয়াৰ কাৰণে, শিক্ষা দিয়াৰ কাৰণে আমি সেইবোৰ প্ৰয়োগ কৰো। কিছুমান আমাৰ টেকনিক আছে, আমি সেইবোৰ ডিছকাছ কৰিম। So ৱাইজাৰ্ছ ইনকৰ্পৰেটেড কোম্পানীটো আমি এবছৰমান হ'ল খোলা, এবছৰ 1.5 বছৰ। এইখিনি মোৰ চমু পৰিচয়। মোৰ লগত আৰু আছে মাৰ্থা কলিন্স। মাৰ্থা কলিন্স তেখেতে আমেৰিকাত ইয়াতে জন্ম, ডাঙৰ দীঘল ইয়াতে থাকে। তেখেতে মাৰ্কেটিং এক্সিকিউটিভ আৰু বহুত ধৰক 20-25 বছৰ এক্সপিৰিয়েঞ্চ বিজনেছ কোচিং, তাৰপিছত কেৰিয়াৰ কোচিং। যেনেকৈ আপোনালোকে যদি ছাত্ৰ হিচাপে
US ইউনিভাৰ্চিটি এখনত এডমিশ্যন হ'ব লাগে তো তেতিয়া মাৰ্থা কলিন্সে যিকোনো ছাত্ৰ এজনক গাইড কৰিব পাৰে কি পঢ়িলে কেনেকে তাৰমানে ইউনিভাৰ্চিটি আমেৰিকা ইউনিভাৰ্চিটি এখনত এডমিশ্যন ল'ব পাৰে আৰু আমেৰিকাৰ বুলি নহয় ধৰক আপোনালোকে অসমত এতিয়া আছে যেটো জায়গাত আছে সেইটো জায়গাটো মই ডাঙৰ হৈছে মই জানো কেৰিয়াৰ গাইডেন্সটো লাইফৰ জীৱনৰ এটা ডাঙৰ মানে ইম্পৰ্টেন্ট স্কিলছ ক'ব গ'লে কাৰণ কিয় যদি আপুনি নাজানে ছাত্ৰ এজনে নাজানে ছাত্ৰ ছাত্ৰী এজনে যদি বুজি নাপায় কি পঢ়িলে কি হ'ব তেতিয়াহ'লে লাইফত জীৱনত দিশটো বিচাৰি পোৱা নাযায় সো মাৰ্থা কলিন্সে আৰু 45 মিনিটছ পিছত জয়েন কৰিব আমাক এতিয়া মোৰ ইয়াত সময় হৈছে 5:13 হৈছে ৰাতিপুৱা তেখেতক মই 5টা বজাতে উঠিব বিচৰা নাই সেইকাৰণে মই তেখেতক 6টা বজাত জয়েন কৰিব কৈছো তাৰ পিছত ডক্টৰ বিপুল শৰ্মা সো ডক্টৰ বিপুল শৰ্মা আছে আমাৰ লগত বিপুল বিপুল Yes, yeah. Yeah. Masud. বিপুল শৰ্মা এতিয়া তেজপুৰ ইউনিভাৰ্চিটিৰ প্ৰফেসৰ হয় তেখেতে কেমিষ্ট্ৰি প্ৰফেসৰ তেখেতৰ ইন্ট্ৰোডাকশনটো তেখেতে দিব পিছত তেখেতে আমাৰ ওচৰতে আমেৰিকাৰ MIT বুলি MIT হল মেছাচুচেটছ ইনষ্টিটিউট অফ টেকনলজি এইটো পৃথিৱীৰ 1 নম্বৰ টেকনলজিক্যাল ইনষ্টিটিউট বুলি জনাজাত আৰু তেখেতে তাত পোষ্ট ডক কৰিছিলে এতিয়া তেজপুৰ ইউনিভাৰ্চিটিত কেমিষ্ট্ৰি ডিপাৰ্টমেন্টৰ প্ৰফেসৰ তেখেতে ধৰক আৰু 40 মিনিটছ মান পিছত আৰম্ভ কৰিব তেখেতে পৰিচয় দিব কিবা ক'ব পৰিচয় দিব বিচাৰিছে বিপুল Thank you মন্দিতা so আটাইলে মোৰ নমস্কাৰ I think মোৰ কাৰণে অকমান সময় দিয়া আছে হয়তো সেইখিনি সময়ত মই অকমান সকলোৰে লগত অলপ ইন্টাৰেকশন কৰিম হয়তো মই কিছুমান সুধিম প্ৰশ্ন সকলো মানে কোনে কি ধৰণে কি হ'ব বিচাৰিছে বা আমাৰ মনজিত দাই গোটেইখিনি সুন্দৰভাৱে বিশদভাৱে আলোচনা কৰিব কোম্পানীৰ মানে কি এজেন্ডা আছে কি কৰিব বিচাৰে কিন্তু গোটেইখিনি খুব ধুনীয়া প্ৰগ্ৰাম মই যিখিনি গম পাইছো আৰু আমাৰ ষ্টুডেন্ট খিনিক আমি আগবঢ়াই অনাত এই কোম্পানীটো যথেষ্টখিনি হেল্প কৰিব পাৰিব বুলি মই দৃঢ় বিশ্বাসী গতিকে গোটেইখিনি ডিটেইল মনজিদা বা তেখেতৰ টিম এটা আছে মানে অলৰেডি টেকনিক্যাল গোটেই ডিটেইলছখিনি সকলোৰে লগত আলোচনা হ'ব আজি কিছু পৰিমাণে আৰু ভৱিষ্যতলৈ হৈ থাকিব আৰু মোৰ বিষয় মই ক'ত কেনেকৈ পঢ়া শুনা কৰিলো বা কেনেকৈ MIT লৈকে গৈ পালোগে সেই বিষয়ে হয়তো মোৰ সময়খিনিতে মই অকমান ভালকে ডিসকাস কৰিম ভালকে কথাখিনি আলোচনা কৰিম মনজিত আপুনি হয়তো লাহে লাহে আগবাঢ়ক ওকে থ্যাংক ইউ বিপুল ধন্যবাদ তাৰ পিছত আমাৰ আছে ডক্টৰ পৰমানন্দ শইকীয়া তেখেতে ইয়াত সিনিয়ৰ সায়েন্টিস্ট হিচাপে কাম কৰে আমেৰিকাৰ এটা কোম্পানী তেখেতৰ আহিব অলপ পিছত চিনাকি কৰাই দিম লাষ্টত আমাৰ আহিব ডক্টৰ মনিন্দ্ৰ মজুমদাৰ সো মনিন্দ্ৰ মজুমদাৰ অসমতে মাৰিয়াছ পাব্লিক স্কুলৰ হেড অফ দা ডিপাৰ্টমেন্ট ম্যাথমেটিক্স গণিতৰ বিষয়ত ডক্টৰ মুনিন মজুমদাৰ তেখেতে 20খন মান কিতাপ লিখিছে আৰু দুবাৰো নেশনেল এৱাৰ্ড পাইছে কিহৰ কাৰণে গণিত মানে প্ৰকৃত লাইফত গণিত কেনেকৈ শিকাব লাগে তাৰমানে এটা ইনোভেটিভ আইডিয়া তেখেতে দাঙি ধৰিছে সেইটো আমাৰ কোম্পানীৰ জৰিয়তে তেখেতে এইটো হেৰি কৰিছে বহুত মডেল আছে মই আমি সেইটো ডিসকাস কৰিম অলপ পিছত সো এইকেইটা স্পিকাৰ আপোনালোকে গম পাব এটাৰ উপৰি এটা এতিয়া মই কেইখনমান স্লাইড শেয়াৰ কৰিম দেই এটাকে আমি প্ৰশ্ন সোধাৰ কাৰণে বহুত সময় আছে আমি সময় দিম এতিয়া জাস্ট কিছুমান ইনফৰমেশন কভাৰ কৰো মই দেখা পাইছে নহয় সো আমি কোন হয়
মোৰ লগত আৰু দুজন অসমীয়া ব্যক্তিয়ে আছে আমি যি এই আইডিয়াটো লৈ পেলাই কোম্পানী এটা খুলিছো আৰু তেওঁলোকে গুৱাহাটীতে ডাঙৰ দীঘল হোৱা 84-83 মেট্ৰিকত সিহঁতে ষ্টেণ্ড কৰিছিলে মই এটা কথা ক'ব খুজিছো অসমৰ বেছিভাগ ষ্টেণ্ড কৰা ল'ৰা ছোৱালী ইয়াতেই আছে মই লগ পাইছো আৰু আমি আটাইকেইটাই তাৰমানে প্ৰযুক্তিবিদ্যাত অলমোষ্ট 75 years স্পেণ্ড কৰিছো 25 বছৰ ৰাইট আমাৰ গুৱাহাটীতো এটা অফিচ আছে আমাৰ লগতে আৰু এটা কোম্পানী এটা আছে ক্ৰিটিকেল থিংকিং বুলি কয় ক্ৰিটিকেল থিংকিং মানে ধৰক ষ্টুডেণ্ট এজনৰ যেতিয়া পঢ়া শুনা কৰে তেতিয়া কিমান দিশৰ পৰা চিন্তা কৰিব পাৰে তেনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেম মেথমেটিক্স হ'ব পাৰে ইংলিছো ক্ৰিটিকেল থিংকাৰ হ'ব পাৰে যিকোনো সাবজেক্টত হ'ব পাৰে আৰু আমাৰ যিবোৰ শিক্ষাৰ স্কিলছ এইকেইটা আমি এইবোৰ স্কিল আমি শিকাম ল'ৰা ছোৱালীক দেই এক ছেকেণ্ড তুমি লগ ইন কৰিছা এক ছেকেণ্ড দেই Wizers log in kora Zoom. Okay. ID is right there. X second day. But, ID is right there. Okay. Okay. So মই ইংলিছত আছে এইখিনি আমি অসমীয়াত ভাঙনি কৰি দিম বাৰু পিছলৈকে মই আগতে এনে কেইটামান হেৰি কৰোঁ so আমাক 21st century স্কিলবোৰ কিয় লাগে বাৰু ৰাইট 20 শতিকাৰ 21 শতিকাৰ শিক্ষাৰ যিবোৰ হেৰি এইবোৰ কিয় আমাক লাগে মই কেইটামান এতিয়া ভিডিঅ' শ্বেয়াৰ কৰি আছো আপোনালোকৰ লগত দেই ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰীসকল অলপ গুৰুত্ব দি চাবা দেই ভিডিঅ' কেইটা so a second. All right. Good morning, Derek. This car is all yours with no one up front. I really like the idea of fully autonomous vehicles, but it's weird getting into a car. Make sure your seatbelt is fastened. For any questions, press the help button to speak with a rider support agent. Yeah, driver na Okay. lage dey gari ka. Now let's see where we go. It's looking at this Moi car olop coming itaman here. ni What's it dekha gonna do? asu. Gari ka nije choli thake. And it Yeah, driver na lage. pulls in very smoothly behind it. No problems. dekhi Did not paise turn na into traffic. Waited until the car went, and then it turned. I like that. I polled YouTube viewers about autonomous vehicles, and half of you are excited and ready for them to be on the roads, but over 40% said you thought the technology was still over 10 years. Is that, well, there is no driver in this car. I'm currently inside a fully autonomous vehicle More screen kon dekha driving paise around a sobe? suburb of Screen kon dekha paise ne nai poa? Paise, okay. Phoenix, Arizona. And now I get that in some parts of the world, like the roads aren't well enough maintained and, people don't stay in their lane necessarily. And so it'd be very hard for a computer to drive there. But at least under good conditions, the technology is currently So মই গোটেইখিনি নেদেখাম দেই অলপ দেখাম তাৰপিছত আৰু এটা বস্তু মই দেখাই আছো more homes So, faster and in a more efficient way, countless innovators have found themselves drawn by the idea of being able to quickly print a structure and have spent কি কৰি years আছে trying to এটা scale the technology. ঘৰ এটা প্ৰিন্ট কৰি আছে But for all their It's a efforts, 3D that printer. 3D printed world has proven তাৰমানে elusive, and ঘৰটো many impressive মেচিনেৰে প্ৰিন্ট কৰি prototypes আছে have struggled to আপুনি become দেখিছেনে viable ঘৰটো for mass আপোনালোকে production. এইটো মেচিনেৰে প্ৰিন্ট কৰিছে But things have just taken a massive step forward in Germany with the completion of the first ever 3D printed home to become এইটো জাৰ্মানীত প্ৰিন্ট কৰিছে বহুত কান্ট্ৰীত আজিকালি তেনেকুৱা ঘৰ প্ৰিন্ট কৰে সো কিহৰ কাৰণে প্ৰিন্ট কৰে কাৰণ কম সময়তে ঘৰ এটা ওলাই দিব পাৰে আৰু কষ্টটো মানে দামটো কম পৰে আৰু দেখিবলৈ ইমান ধুনীয়া ৰাইট
So এইবোৰ এটা প্ৰযুক্তিবিদ্যাৰ ফলাফল আৰু এটা মই বস্তু দেখাইছো মই জানো আপোনালোকে সবে ফেসবুক ইউজ কৰে ফেসবুক সবে ইউজ কৰে হোয়াটসঅ্যাপ সবে ইউজ কৰে কেতিয়াবা চিন্তা কৰি চাইছেনে বোলে ইমান ফটো সদায় আমি আপলোড কৰো ফেসবুকত এই ফটোবোৰ ক'ত যায় আমি যে ইমান লিখি থাকো এইবোৰ ক'ত যায় কোড ষ্টৰ থাকে ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ আপোনালোকে চিন্তা এবাৰ কৰি চাইছেনে ক'ত যায় সেইবোৰ মই এটা সৰু ভিডিঅ' এটা দেখাইছো দেই এই ফেসবুক ইউজ কৰি আছে দেখিছেনে এই ঘৰটো The ডাঙৰ sourcing and ঘৰটো operations engineering team is responsible for ensuring all of our outsourced partners can design, build, manufacture, and ship that infrastructure on time so that we deliver a great experience to users around the globe. We have some challenges today in that our growth at times is exceeding worldwide capacity. এই ভিডিঅ'টো দেখিছেনে ইয়াত কি আছে এইবোৰ But impossible is nothing here. And that's actually the part I love because we do get to manage the impossible. The sourcing team has to be involved in supporting the entire process for sourcing a data center location. All of the mechanical and electrical So দেখিছে এইবোৰ কি হয় এইবোৰ এটা এটা ডাঙৰ কম্পিউটাৰ সাৰ্ভাৰ বুলি কয় আৰু যিমান ফটো মানুহে সদায় আপলোড কৰে আটাইবোৰ ইয়াত ষ্টৰ হৈ থাকে আৰু মই কিহৰ কাৰণে এইবোৰ দেখাইছো অলপ পিছত মই ডিসকাস কৰিম দেই আৰু এটা মই ভিডিঅ' এটা দেখাইছো এক সেকেন্ডে আৰু এটা মই ভিডিঅ' এটা দেখাইছো Hey guys, welcome back to Remove Before Race. I'm your host Raz. এইখন এখন গাড়ী ইয়াত ষ্টিয়াৰিং হুইল চুইল একো নাই ইয়াত মানে হেৰি আছে এই নব এটা আছে গাড়ীখন ঘূৰাব পাৰে এই নবটো দি গাড়ীখন চলাই থাকে Maybe we need a new driving test for this, huh? Hey guys, welcome back to Remove Before Race. So, I'm your host Raz. বেছি মই We নেদেখাও have পিছত বাৰু something লিংক চিংকবোৰ শ্বেয়াৰ কৰি দিম extremely special ঠিক today. আছে You can see it's detect. So উদ্দেশ্য কি হল আজি যিবোৰ টেকনলজি প্ৰযুক্তিবিদ্যাৰ উন্নতি ঘটিছে পৃথিৱীত আমাৰ শিক্ষক শিক্ষয়িত্ৰী ষ্টুডেন্ট যিবোৰ আজিৰ যুগৰ শিক্ষা প্ৰদান কৰি আছে স্কুলত এই শিক্ষাবোৰ কিমান ৰেলেভেন্ট মানে টেকনলজিৰ লগত সেই প্ৰশংসাটো মই দাঙি ধৰিব খুজিছো আজি আৰু আপোনালোকে জানে আজি যিখন পৃথিৱীত আমি বাস কৰি আছো কোভিডৰ কাৰণে সবে জানে কোনো কল্পনা কৰিব নোৱাৰে যে এনেকুৱা পৰিস্থিতি এটা আহিব সো আনসাৰ্টেইন ওয়ার্ল্ড অনিস মানে যেটো নিশ্চয়তা নাই চেঞ্জ হৈ থাকে ৰাইট টেকনলজি প্ৰযুক্তিবিদ্যা আজি লাষ্ট 25-30 বছৰ ইমান পৰিৱৰ্তন আনিছে আমাৰ পৃথিৱীত গতিকে ছাত্ৰ ছাত্ৰীসকলৰ বাবে হেতু বহুত দৰকাৰ আজি কাৰণে আৰু কিহৰ কাৰণে দৰকাৰ আপোনালোকে আজি যিখন স্কুলত যেটো জায়গাত পঢ়া শুনা কৰি আছে হেতু জায়গাৰ পৰা আহি কম্পিট কৰাৰ কাৰণে এইবোৰ স্কিল সেট আপোনালোকে গ্ৰহণ কৰিব লাগিব মই এটা কথা কওঁ বেছিভাগ ষ্টুডেন্টে আজি আমি দেখিছো 90-95% স্কোৰ কৰে মাৰ্ক 90-95% স্কোৰ কৰি কম্পিটিটিভ এক্সাম এটাত কম্পিট কৰিব নোৱাৰে আৰু মই উদাহৰণটো এই কাৰণে কৈছো মই পৃথিৱীৰ লো পইণ্ট যিখন জায়গাত মই যেতিয়া ডাঙৰ হৈছিলো তেতিয়া আমি ইংলিশ মিডিয়াম স্কুল আছে যে পৃথিৱীত হেতু আমি গম পোৱা নাছিলো এতিয়া বাৰু ডিফাৰেন্ট বেলেগ হৈছে পৃথিৱীখন এতিয়া যেটো মই জায়গাত বসবাস কৰো
পৃথিৱীৰ চবতকে ৰিচেষ্ট চিটি বুলি ক'ব পাৰি এখন আৰু মই এইটো কাৰণে পাৰ্থক্যটো দাঙি ধৰিছো পঢ়াৰ নিয়ম আদম কায়দা স্কুলবোৰৰ এতিয়া মই ইয়াতে মোৰ ল'ৰা ছোৱালী স্কুলত যায় মই স্কুলত ভলেণ্টিয়াৰ কৰোঁ যদিও মই টিচাৰ নহয় মই প্ৰায় স্কুলত ভলেণ্টিয়াৰি কৰোঁ কিয় মই ইয়াৰ আদব কায়দা শিকোৱা পদ্ধতিটো কি সেইটো মই জানিব বিচাৰো আমাৰ পদ্ধতিটো মই জানো গতিকে আমি এই গোটেইখিনি মিশ্ৰণ লৈ এটা নতুন পদ্ধতি উলিয়াইছো যিটোৰ কাৰণে ছাত্ৰ ছাত্ৰীয়ে সকলে প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে আৰু কেইটামান স্লাইড চাব আপোনালোকে দেই ইয়াত কেইখনমান স্লাইড আছে কেইটামান জবৰ কথা হেৰি কৰা আছে বোলে টেকনলজি এডভান্সমেন্ট হোৱাৰ কাৰণে এইবোৰ কিছুমান চাকৰি নাইকিয়া হৈ গৈছে পৃথিৱীৰ পৰা যেনেকে ট্ৰেভেল এজেন্ট টেলাৰ্ছ মই এটা সৰু এক্সাম্পল দিওঁ যোৱাবাৰ মই ব্যাকুচিত গোল্ডেন জুবিলিত গৈছিলো 2 বছৰ আগত কোভিডৰ আগত তো তেতিয়া ননিক কমল মহন্ত বুলি এজন এখেত বক্তাই ইউনিভাৰ্চিটিৰ লেকচাৰ দিছিলে তাত কৈছিলে বোলে সেলফোন আজিকালি সেলফোন অহাৰ পিছত আজিকালি টৰ্চ লাইট এটাৰো দৰকাৰ নপৰে আৰু যিবোৰ মানুহে টৰ্চ লাইট বনাইছিলে সেইবোৰৰ চাকৰি গুচি গৈছে কিন্তু তেখেতে এইখিনি অনুশোচনা কৰা নাই বোলে টৰ্চ লাইটটো অহাৰ পিছত টৰ্চ লাইটটো নাইকিয়া যদি হয় বা যিবোৰ মানুহে চাকৰি যায় বেলেগ চাকৰি ওলাইছে নে নাই টৰ্চ লাইটটো মেনুফেকচাৰ কৰাৰ যিবোৰ চাকৰি গুচি গৈছে এতিয়া স্মাৰ্টফোন হাতে আছে স্মাৰ্টফোন বনাবলৈ মানুহ লাগিব আৰু স্মাৰ্টফোন বনোৱাৰ লগতে বহুত বেলেগ ধৰণৰ জব নতুন চাকৰি ক্ৰিয়েট হৈছে আৰু সেইবোৰ চাকৰি পাবৰ কাৰণে যিবোৰ স্কিল সেট লাগে আমাৰ ল'ৰা ছোৱালীক সেইবোৰ স্কিল সেট আমাৰ ল'ৰা ছোৱালী আজি নাই এতিয়া এইকেইটা চাকৰি যদি নাইকিয়া হৈ যায় পৃথিৱীৰ পৰা ইমানবোৰ চাকৰি ওলাই আছে মই জানো বহুতে এই চাকৰিবোৰৰ বিষয়ে নাজানে বা শুনা নাই ব্লগাৰ কি হয় সাস্টেইনেবিলিটি মেনেজাৰ কি হয় ড্ৰোন অপাৰেটৰ কি হয় এপছ ডেভেলপাৰ কি হয় সোশ্যাল মিডিয়া কি হয় সোশ্যাল মিডিয়া বহুতে শুনিছে ডেটা সাইন্টিস্ট কি হয় এই চাকৰিবোৰৰ দৰমহা যদি চাব যায় ইভেন গুৱাহাটীত যদি যায় গুৱাহাটীত বহুত কমেই আছে চাকৰি এইবোৰ বেংগলোৰ দিল্লী বম্বে এইবোৰত যায় এমাহৰ 1.5 লাখ 2 লাখ টকা দৰমহা দিয়ে এনেকুৱা চাকৰিত কিন্তু আমাৰ যিবোৰ চাকৰি গৈ আছে পৃথিৱীৰ পৰা সেইবোৰৰ দৰমহা কিমান বহুত কম মই এটা পাৰ্থক্য দাঙি ধৰিব খুজিছো গতিকে এইবোৰ চাকৰি কৰিবৰ কাৰণে যিবোৰ শিক্ষাৰ দৰকাৰ যিবোৰ স্কিল সেট লাগে সেইবোৰ স্কিল সেট আমাৰ ষ্টুডেণ্টক আমি পঢ়াব লাগে এতিয়া কোভিডৰ পিছত পৃথিৱীখন বহুত আনবায়াসড হৈ গৈছে আনবায়াস মানে অলপ স্বাৰ্থপৰৰ নিচিনা বুলি ক'ব পাৰে যিবোৰ ধনী মানুহ সিহঁতৰ তেওঁলোকৰ সবে এক্সেস কৰিব পাৰে আৰু কোৱালিটি এডুকেশ্যন যিবোৰ স্কিল সেট আজিৰ যুগত লাগে সেইবোৰ তেখেতসকলে গ্ৰহণ কৰিব পাৰে কিন্তু আমাৰ যিখিনি লো ইনকাম এৰিয়াত মানুহ আছে ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ সেইটো সুবিধা নাই সেইটো কাৰণে আমি মোৰ উদ্দেশ্য মোৰ সপোন এটাই আছিলে বোলে মই কেনেকে ধৰক আমি এজ এ হোল কোম্পানী কেনেকে এই কোৱালিটি এডুকেশ্যন গাঁৱৰ চুকে কোণে আমি এৱাৰনেছ হিচাপে আনিব পাৰো প্ৰয়োগ কৰিব পাৰো ছাত্ৰ ছাত্ৰীক আৰু আমি গোটেই গ্লোবেল ষ্টেজত বিশ্ব ষ্টেজত কেনেকে তাৰমানে কম্পিট কৰিব পাৰে সেইটো বিষয়ত আমাৰ গোটেই ষ্ট্ৰেটেজিটো বনোৱা হৈছে সো ইয়াত মই দেখালো সেল্ফ ড্ৰাইভিং কাৰ মই আর হেৰি নকৰো কেইটামান স্লাইড আছিলে মই আৰু কেইটামান স্লাইড কভাৰ কৰিব খুজিছো এতিয়া আমাৰ কি স্কিল সেট বুলি ক'লে কি স্কিল সেট লাগে আজিৰ দিনত এইকেইটা ইংলিছত আছে বাৰু মই অসমীয়াত ভাঙনি কৰি দিম
এক্সাম্পল এটা দি এইখন স্লাইড যদি চাই ইয়াত কি আছে আমি student এজনক ইয়াত কৈছে কে our traditional system teaches us that doing things differently is wrong. Due to the system separation, the ability to think divergently decreases drastically as we grow. তার মানে কি আমি স্টুডেন্ট এজনক যদি আউট অফ দ্য বক্স এটা বেলেগ ধৰণৰ চিন্তা এটা কৰিব নিদু অকল আপোনালোকে স্কুলত বোলে অংক কৰিছে বা অসমীয়াই লিখিছে বা কিবা লিখিছে আগৰ প্ৰথমতে যেনেকে লিখি গৈছে ফলো কৰি গৈছে তেনেকে যদি কৰি যায় নতুনত্ব কোনো নাহে নতুনত্ব নতুন জীৱৰ আইডিয়া সেইবোৰ শিকিব পৰা নাযায় ৰাইট সো ক্ৰিয়েটিভিটি ক্ৰিটিক্যাল থিংকিং বস্তুটো কি হয় অলপ বেলেগ ধৰণে চিন্তা কৰিব লাগিব আৰু তাক বহুত ধৰণে ট্ৰায়াল এণ্ড এৰৰ কৰি চাব লাগিব সেইটো এটা মানে ষ্টুডেন্ট এজনৰ যিটো মানসিক বিকাশ সেইটো আগবঢ়াত সহায় কৰে আৰু নিজে এটা ক্ৰিয়েটিভ নিজে এটা বস্তু এটা যে ইনভেন্ট কৰিব পাৰে সেইবোৰ বস্তু সেইবোৰ স্কিল সেট সেইবোৰ আইডিয়া আনাত হেল্প কৰে so ইয়াত লিখা আছে creativity the process of having original ideas that have value right so আমি student আটাই ষ্টুডেণ্টক শিকাব লাগে কেনেকে তাৰমানে ক্ৰিয়েটিভিটি বঢ়াব পাৰি আৰু আমি শিকাব লাগে বোলে এটা অংক বা যিকোনো এটা প্ৰবলেম তাৰ বহুত ধৰণে সলিউশন ওলাব পাৰি আৰু সেই এনকাৰেজমেন্টটো আমি ষ্টুডেণ্টক দিব লাগে আমি সেইটো বুজি নাপাওঁ মই সৰু এটা এক্সাম্পল দিছো মই যেতিয়া ক্লাছ 4 5 6 ত আছিলো তেতিয়া দিন ৰাতি পঢ়া শুনা কৰো কিন্তু দিশটো নাজানো কেনেকে পঢ়া শুনা কৰিলে কি কৰিব পাৰি কিমান উন্নতি কৰিব পাৰি সেই দিশটো আমি গম পোৱা নাছিলো আৰু তেতিয়া হেপা আছিল বোলে কোনবা যদি আমাক ডিৰেকচন এটা দিয়ে এডভাইস এটা দিয়ে ভাল শিক্ষক এজন যিয়ে মানে হেৰি কৰিব পাৰে তেনেকুৱা ধৰণৰ এটা হেৰি আছিল কিন্তু যদি লৰা এজনে ছাত্ৰ ছাত্ৰী এজনে কি কৰিব লাগে সেইখিনি যদি অনুসূচনা কৰিব নোৱাৰে আৰু কি পঢ়িলে কি হ'ব কেনেকে টাইমটো মেনেজ কৰিব লাগে বাৰু আমাৰ 24 আৱাৰ্ছে আছে কিন্তু কেনেকে টাইমটো মেনেজ কৰিব লাগে সেইখিনি যদি নেজানে তেতিয়া হলে লাইফত আগবাঢ়ি যোৱাত বহুত বাধা প্ৰদান হয় সো আমি এতিয়া মই আমাৰ কোম্পানীটোৰ কিছুমান ওয়েবসাইট মই দেখাইছো এইটো আমাৰ ওয়েবসাইট আমি ক্ৰিটিক্যাল থিংকিং ক্ৰিয়েটিভিটি কেনেকে ষ্টুডেন্ট এজনক ক্ৰিয়েটিভ বনাব লাগে ক্ৰিটিক্যাল থিংকাৰ বনাব লাগে আমাৰ তাত বহুত কোৰ্সও আছে আমাৰ ইয়াত কোৰ্সবোৰ আছে কোৰ্স অকল কোৰ্স বুলিয়ে নহয় মই আৰু কেইটামান বস্তু শেয়াৰ কৰিছো দে আমাৰ কোৰ্সবোৰ আপুনি এটা কোভিডৰ কাৰণে হোৱাটসএপেদি ক্লাস কৰি আছে আমাৰ ইয়াত অসমীয়াটো ক্লাস ল'ব পাৰি অসমীয়াত গোটেইখিনি ক্লাস আছে তাৰ পিছত ইয়াত আমি প্ৰবলেম সলভিং আছে আমাৰ বহুত বোলে অংক কৰিব পাৰি বা অ্যাসাইনমেন্ট দিব পাৰি সো প্ৰবলেম সলভিংৰ পিছত ইয়াত মানে এনসাৰটো কৈ দিব আপোনাক ৰাইট ৰং গোটেইখিনি কৈ দিব এনসাৰটো সো এইবোৰ আপোনাক হোৱাটসএপ নালাগে ইয়াত আহিলে ষ্টুডেন্টে গ্ৰুপ ক্ৰিয়েট কৰিবলৈ গোটেই স্কুলৰ কাৰিকুলাম যিমান আছে সেবাত কৰিব পাৰে তাৰ পিছত আমি এন্টাৰপ্ৰেনাৰ হবৰ কাৰণে কেনেকে ইনোভেটিভ কোম্পানী ষ্টাৰ্ট কৰিব পাৰি তাৰ বিষয়ে আমি ইয়াত বহুত কোর্স কারিকুলাম আমি getting started আমার ইয়াত আছে আমি দিও so you want to break into workshop ভিডিও আছে audio research has consistently demonstrated that when clear goals are associated with learning it occurs more easily and rapidly workshop objectives আৰু কোর্স কারিকুলামবোৰ এনেকে আমাৰ ওয়েবসাইটত ডিসপ্লে কৰা আছে ইংলিশ আছে অসমীয়া আছে
আৰু কেইটামান মই দেখাইছো তাৰ আগতে আৰু পেৰেণ্ট টিচাৰে তাৰমানে গোটেইখিনি তাৰমানে ষ্টুডেণ্টৰ এক্টিভিটিজ কি কৰিছে গ্ৰেড কিমান পাইছে সব আমাৰ ৱেবছাইটৰ থ্ৰুদি গ্ৰুপ এটা ক্ৰিয়েট কৰি পেলাই মনিটৰ কৰিব পাৰে ইয়াত ইমেইল কৰিব পাৰি হেৰি হিচাপত মানে যোগাযোগ কৰাৰ কাৰণে অনলাইন বস্তু সব আছে ইয়াত কোৰ্ছবোৰ আছে সো ফিজিক্যাল স্কুল এখনত যিবোৰ প্ৰক্ৰিয়া হয় যিবোৰ প্ৰসেস আছে এই গোটেইখিনি তাৰমানে আমাৰ অনলাইন আমাৰ ৱেবছাইটত কৰিব পাৰি মই ডিটেইল তাত নাযাওঁ আৰু কেইটামান বস্তু মই দেখাব খুজিছো আপোনালোকে কোডিং বুলি এটা হেৰি শুনিছে ৰাইট কম্পিউটাৰ প্ৰগ্ৰামিং সবে শুনিছে ছাত্ৰ ছাত্ৰীসকলেও শুনিছে কম্পিউটাৰ প্ৰগ্ৰামিঙৰ ইম্পৰ্টেন্সটো কি ৰাইট কম্পিউটাৰ প্ৰগ্ৰামিঙে ষ্টুডেণ্ট এজনৰ লাইফত কেনেকৈ চেঞ্জ আনিব পাৰে আৰু মই জানো বহুতে ইন্টাৰেষ্টেড হ'ব দেখিলে সো মই শৰ্ট ভিডিঅ' দুটা এপ দুটা মই এজন ষ্টুডেণ্ট আছে মোৰ ষ্টুডেণ্টজনে দেখাব দেই এপ দুটা এক সেকেন্ড হোল্ড কৰিব ৰজি you want to start so ৰজি মোৰ ছোৱালী হয় তাই ক্লাছ 4ত পঢ়ে দেই তাই দুটা মান এপ বনাইছে আৰু এপ দুটা তাই প্ৰেজেন্ট কৰি দেখাব ৰজি এক সেকেন্ড ৰবা দেই মই go ahead Rosie তুমি sound to speak koriba okay you know that option share your screen I can't share my screen. Okay just a minute you can now can you share your screen now This is Yeah. the host disabled participant now you should be good screen sharing. it should be good are you good Yeah. okay so sobe sabode bostu to important aru এইবোৰ বস্তু চালে at least awareness eta ahibo roji go ahead and start So this is an app I made called Smart Click, and you so can. roji english et koba moi ohomia translate kori dim dei Yeah. So you can. I made an app called Smart Click, and you can basically check your pretend house. And so right now. roji demonstrate kori ase je etu মানে এটা ঘৰ আৰু ঘৰত কি হয় ওয়াটাৰ সাপ্লাই থাকে তাৰ পিছত ইলেক্ট্ৰিসিটি থাকে go ahead roji I think I need to refresh it okay so etu eta app hoy aru app to drag and drop na mane hikibolo easy aru eibor okay roji finish it Okay, so first you need to bring the water all the way over here. And then you need to click on this. And for the water to get to the house, you have to click on this. তুমি code to দেখাবা code to share কৰিবা অকমান yeah roji share the code Okay. yeah so computer code bor এনেকুৱা দেখি এইবোৰ সৰু লৰা চলি কাৰণে আৰু এইটোৰ মহত্ব এইটোৱে দে মই এইটো ক'ব খুজিছো কম্পিউটাৰ কোড কৰিলে কম্পিউটাৰক ইনষ্ট্ৰাকচন দিয়া ৰাইট কম্পিউটাৰক কাম কৰিব কাৰণে এটা ইনষ্ট্ৰাকচন দিয়া আৰু ইনষ্ট্ৰাকচনটো দিলে কি বস্তু শিকে ষ্টুডেন্ট এজনে বহুত বা ট্ৰাই কৰিব লাগে বহুত দিশৰ পৰা চেষ্টা কৰি ট্ৰাই কৰিব লাগে সো হেতুৰ ফলত কি হয় যিকোনো ছাত্ৰ ছাত্ৰী এজনে সিস্টেমিক যেটো এলগৰিথমিক লজিক সিস্টেমিক আৰু
তেওঁলোকক ক্ৰিয়েটিভ হ'বৰ কাৰণে শিকায় ক্ৰিটিকেল থিংকাৰ হ'বৰ কাৰণে শিকায় সো এই এপবোৰে not only যিবোৰ কোড শিকায় কোড বুলি নহয় তাৰ উপৰি শিক্ষাৰ বিষয়তে এতিয়া ঘৰটো কেনেকৈ বনাব লাগে ডায়াগ্ৰামত পুৰা সব আছে এটা মানে সো শিক্ষাৰ যেটো হেৰি ধৰক কিতাপত যিখিনি সেইখিনি বস্তু শিকিলে আৰু যেটো কম্পিউটাৰ প্ৰগ্ৰামিং হেটো শিকিলে সো দুটা তিনটা বস্তু স্কিল সেট একেলগে শিকিব পাৰে সো ৰজি তুমি can you share the apps for finding the yes go ahead so yet আৰু এটা apps ৰজিয়া share কৰিব ইয়াত মানে সূৰ্যৰ পৰা নক্ষত্ৰ প্লেনেট এটালৈ কিমান ডিসটেন্স এই এপটো ক্লিক কৰিলে কৈ দিব click on next so এতিয়া ৰজিয়া ক্লিক কৰিব প্লেনেট এটাত ক্লিক কৰিলে কি ক'ব ইয়াৰ পৰা সূৰ্যৰ পৰা প্লেনেটলৈ কিমান ডিসটেন্স হেতু কৈ দিয়ে No, it says how long it takes for the sun's rays to get to Earth. Right. So, thank you, Rosie. I think that's good enough. Okay. So, our idea to ki jodi ebor student hikiboloi etu difficult neki. Kostokor niki baru ba kothin niki. Kothin nohoy hikiboloi bahut somoy nalage. Aru amar uddeshyo to ki সপ্তাহত যদি এদিনও কৰে 1 ঘন্টা সপ্তাহত 1 ঘন্টা বা 2 ঘন্টা স্পেন্ড কৰিলে সো আমাৰ প্ৰধান উদ্দেশ্যটো এইটো হ'ব বলে ছাত্ৰ ছাত্ৰী সকলৰ যিখিনি টাইম আজি তেওঁলোকে পঢ়া শুনা কাৰণে ইনভেস্ট কৰে সেইখিনি কেনেকৈ প্ৰডাক্টিভলি কেনেকৈ ইউজ কৰিব পাৰি কেনেকৈ মানে প্ৰডাক্টিভলি আমি টাইমখিনি মেনেজ কৰি এই 21 শতিকাৰ স্কিল সেটবোৰ আমি আনিব পাৰো সেইটোৱে আমাৰ প্ৰধান উদ্দেশ্য আমাৰ কোম্পানীটোৰ আৰু ষ্টুডেন্ট এজনে বলে ইংলিশ মিডিয়ামত পঢ়িলে যে ষ্টুডেন্ট এজন ভাল হ'ব তেনেকুৱা নহয় হেতু যদি কোনোবাই কয় বলে ইংলিশ মিডিয়ামত পঢ়িলে ভাল হ'ব এটো মিসলিডিং স্টেটমেন্ট অসমীয়াই পঢ়ক কিন্তু দুটা কেইটামান বস্তু ভেৰি ইম্পৰ্টেন্ট লাইফত কমিউনিকেশন স্কিল কোলাবোৰেশন অসমীয়াত যদি ভালকে লিখিব শিকে ভালকে লিখিব লাগিব কমিউনিকেট কৰিব শিকে ইংলিশ জনাটো অসমীয়াৰ পৰা ট্ৰান্সলেট কৰাটো ডাঙৰ কথা নহয় কিন্তু কেনেকে ষ্টুডেন্ট এজনে অকল মুখস্থ কৰি দিন ৰাতি 95 90% 99% পালে ষ্টুডেন্ট এজনে ভাল ষ্টুডেন্ট নহয় আমাৰ উদ্দেশ্য ষ্টুডেন্ট এজনক কেনেকে ওয়েল ৰাউন্ডেড ষ্টুডেন্ট বনাব পাৰি কেনেকে এই গোটেই স্কিলছবোৰ কেনেকে ক্ৰিয়েটিভ চাকৰি এটা পোৱা নাই কেনেকে চাকৰি পাবৰ কাৰণে নিজে নিজৰ এটা জব চাকৰি এটা ক্ৰিয়েট কৰিব পাৰে তেনেকৈ ধৰণৰ আমাৰ স্কিল সেট কেনেকে পৃথিৱীত আজি বেলেগ ষ্টেট এখনত গৈ বা পৃথিৱীত বেলেগ কান্ট্ৰি এখনত গৈ কম্পিট কৰিব লাগে সেইবোৰ স্কিল সেট আমাৰ উদ্দেশ্য আৰু আমি কেনেকে হেৰি কৰিম আমাৰ এটা গ্ৰুপ আছে গোটেই পৃথিৱীৰ ভাল এডুকেটৰছৰ লগত আমি কানেক্টেড আমি ভাৰ্চুৱেল কনফাৰেন্স কৰিম আৰু আমাৰ লগত যিবোৰ ক্ৰিটিকেল থিংকিং ক্ৰিয়েটিভিটি কোৰ্স কাৰিকুলাম আছে সেইবোৰ প্ৰিন্ট আউট কৰি আমি আপোনালোকৰ স্কুললৈ আনিম আমাৰ এখন গাড়ীও থাকিব গাড়ীখনে গোটেই স্কুলত সেইবোৰ ক্ৰিটিকেল থিংকিং ক্ৰিয়েটিভ হেৰি লৈ যাব আৰু আমি টিচাৰ্ছবোৰক আমি ট্ৰেইনিং দিম সকলো টিচাৰ্ছ এই হেৰি কাৰণে এই পৰ্যায়টোৰ কাৰণে মই ভাবো বেনিফিটেড হ'ব সবেই হ'ব আৰু not only জ্ঞানৰ ফালৰ পৰা ফাইনান্সিয়েল ফালৰ পৰা আমি লোকেল ইউথ যিবোৰ এডুকেটেড তেওঁলোকক আমি ট্ৰেইনিং দিব পাৰিম এইটো পৰ্যায়ৰ দ্বাৰা আৰু সপ্তাহত বা 2 সপ্তাহৰ মাজত আপোনালোকক যদি কিবা এৱাৰনেছ প্ৰগ্ৰাম লাগে যিকোনো পৃথিৱীৰ যিকোনো জায়গাৰ পৰা এজন ভাল শিক্ষকৰ কাৰণে আমি আপোনালোকৰ মাজত হেৰি কৰিব পাৰো সো মই এইখিনি কয় এতিয়া আমাৰ মাজত আহিছে মই আৰু পিছত সময় হলে কেইখানমান কম আমাৰ মাজত আছে পৰমানন্দ শইকীয়া দেই পৰমানন্দ তেখেত এতিয়া মাৰ্ক বুলি কোম্পানী এটাৰ ইউএছৰ সিনিয়ৰ সাইন্টিস্ট
তেখেতক এইটো কাৰণে আমি আমাৰ মাজত আনিছো তেখেতৰ বহুত অভিজ্ঞতা আছে সাইন্টিফিক ৰিসাৰ্চ কেনেকৈ কৰে তো ছাত্ৰ ছাত্ৰীসকল এইটোৱে সময় তোমালোকৰ যিটো সময়ত এই গোটেই দিশবোৰ ভাবি চোৱাটো ইম্পৰ্টেন্ট সাইন্টিফিক ৰিসাৰ্চত কি কৰিব লাগে কেনেকৈ হ'ব লাগে সেইটো বিষয়ে মই ডক্টৰ পৰমানন্দ শইকীয়াক কেইআষাৰমান ক'ব দিম পৰমানন্দ মোক শুনিছেনে Yes. Okay. নমস্কাৰ মোৰ ছাত্ৰ ছাত্ৰী শ্ৰদ্ধেয় শিক্ষাগুৰু আৰু উপস্থিত অভিভাৱকসকল মনজিত দাই অলৰেডি ক'লে আপোনালোকক যে এই 21st centuryত আমি কি ধৰণৰ এডুকেশ্যন বা জ্ঞান কেনেকৈ আহৰণ কৰিব লাগে আৰু অকল কিতাপৰ জ্ঞানেই নহয় বাকি যিবিলাক সাৰাউণ্ডিং নলেজ সেইবিলাকো কেনেকৈ আহৰণ কৰিব লাগে সো আজি মই দুটা বস্তু আপোনালোকৰ আগত কম যিটো মোৰ মানে নিজৰ পাৰ্সোনেল এক্সপেৰিয়েন্স মানে মই অলৰেডি মানে 20 বছৰ ধৰি ধৰক এই ৰিসাৰ্চ মই কৰি আছো বহুত মই মাজতে মই শিক্ষকো আছিলো য'ত মই ষ্টুডেন্টৰ লগত ইনভলভ আছিলো ধৰকচোন মই কেনেকৈ ধৰণৰ গৱেষণা আৰু বৈজ্ঞানিক মানে এই দুটা বস্তু আপোনালোকৰ আগত মানে অলপ এক্সপ্লেইন কৰিব বিচাৰিম সো আমি সকলোৱে জানো নে গৱেষণা মানে কি বস্তু নহয় জানো এটা ভাল এক্সাম্পল হ'ল আপোনালোকে দেখিছে যোৱা 2 বছৰ ধৰি আমাৰ গোটেই পৃথিৱীতে যেটো কোভিড-19 মহামাৰী হ'ল তাত আমি সবেই গম পালো যে আমাৰ বিজ্ঞানটো কিমান জৰুৰত নহয় জানো কাৰণ আজি 6 মাহ বা 8 মাহৰ আগতে আমাৰ যেটো ভ্যাকচিন ওলাল এইটো ভাইৰাছৰ কাৰণে তাৰ কাৰণে আজি আমি ইমান ভালদৰে থাকিব পাৰিছো ভ্যাকচিনটো ললো সকলোৱে গতিকে আপোনালোক নিজে বুজিব পাৰিছে বিজ্ঞানটো কিমান জৰুৰী আৰু অকল বিজ্ঞানটো জ্ঞান থাকিলে নহব আপোনালোকে কেনেকৈ হেতু ব্যৱহাৰ কৰি কিবা এটা ভাল আমি কৰিব পাৰো গোটেই সমাজৰ কাৰণে হেতু গতিকে আপোনালোকে গৱেষণা মানে কি বুজি পায় সবকে মই বস্তুটো সুধিছো ছাত্ৰ ছাত্ৰী বা অভিভাৱকসকলকে যে গৱেষণানো কি বস্তু মই সৰুতে থাকোতে ভাবিছিলো স্কুলত যেতিয়া আমি স্কুলত আছিলো নিজেই প্ৰাইমাৰী স্কুলত গৱেষণা কি বস্তু ভালদৰে বুজিব পৰা নাছিলো ভাবিছিলো যে হয়তো কোনোবা এটা ল্যাবৰেটৰীত গৈ কিবা এটা এক্সপেৰিমেন্ট কৰাটোৱেই কিন্তু লাহে লাহে যেতিয়া আমি মানে ডাঙৰ হলো বস্তুবিলাক বুজিব পাৰিলো যে এইটো গৱেষণা একো বেলেগ বস্তু নহয় এইটো হ'ল এটা সৃষ্টিশীল আৰু নিয়মবদ্ধ কামৰ জৰিয়তে নতুন জ্ঞান আহৰণ কৰাটো গতিকে আমি কিয় নতুন জ্ঞান আহৰণ কৰিব বিচাৰো আমি এজ এ হিউম্যান বিং আমি মানে মানুহ হিচাপে আমি সদায় কিউৰিয়াছ মানে বস্তুবিলাক জানিব বিচাৰো কি হৈছে কিয় নাই হোৱা পৃথিৱীখন আজি এনেকে আছে কেনেকে পৃথিৱীখন সৃষ্টি হ'ল হেতু এটা কিউৰিয়াছ আমি মানে আমাৰ নিজৰ মাজত প্ৰশ্ন খুদু নহয় জানো যে এটো কিয় হ'ল গতিকে যেতিয়া আমি গৱেষণা আৰম্ভ কৰো তেতিয়া আমি বহুত বস্তু মানে কি আপুনি কালেক্ট কৰো মানে ডাটা বিলাক মানে কি যিবিলাক আছে সেইবিলাক আমি কালেক্ট কৰি পেলাই আমি সেইবিলাক মানে কি অৰ্গানাইজ কৰি পেলাই আমি সেইবিলাক এনালাইজ কৰো তাৰমানে কি কিয় হৈছে কিয় নাই হোৱা আৰু তেতিয়া গোটেই বস্তুটো আমি মানে বুজিবলৈ চেষ্টা কৰো আচলতে আপুনি এতিয়া ধৰকচোন উদাহৰণ হিচাপে যেটো কোভিড-19 কথা কৈছো তাত আমি ভাইৰাছটো কেনেকে আমাৰ বডিৰ ভিতৰলৈ যায় গৈ পেলাই কি কৰে আৰু আমাৰ বডিয়ে কি কৰে কি ৰিএকচন কৰে গতিকে এইটো এটা এক্সাম্পল কিন্তু যেতিয়া আমি যেতিয়া গৱেষণা কৰো তেতিয়া আমি বহুত বেলেগ বস্তুবিলাক কালেক্ট কৰো ধৰকচোন আপোনাৰ ডেংগু ভাইৰাছ আপোনালোকে নামটো শুনিছে ডেংগু ভাইৰাছ বা আপোনাৰ জন্ডিস বা এনেকুৱা বিভিন্ন ধৰণৰ বেমাৰবিলাক আমি একেলগে বিশ্লেষণ কৰো মানে বস্তুবিলাক গোটেইবিলাক বেলেগ বিশ্লেষণ কৰি পেলাই বস্তুবিলাক লিখি পেলাই এনালাইসিস কৰি আমি কেনেকে বস্তুটো ইউজ কৰিব পাৰো আমি তেনেকে ইউজ কৰি পেলাই এটা ভ্যাকচিন মানে কি বনালে আপোনালোকে হেতু মানে ইউজ কৰে নহয় জানো গতিকে এইটোকে গৱেষণা বুলি আপোনালোকে ভাবিব পাৰে এই গৱেষণাৰ
বহুত কিছুমান ষ্টেপছ থাকে মানে কি ষ্টেপ মানে কি এটাৰ পিছত আনটো কৰিবলৈ মানে কি এনেকুৱা নহয় কি আপুনি সোমায়ে লগালগ এটা মানে কি ভেকচিন বনালে বা মেডিচিন বনালে নহয় জানো গতিকে আমি প্ৰথমে বস্তুবিলাক কালেক্ট কৰি এনালাইজ কৰি মানে কি আৰু নতুন যাতে এনালাইচিস কৰাৰ পিছত যাতে আৰু নতুন কিছুমান আমি মানে কি পাঠ মানে কি নতুন কুৱেশ্যন কিছুমান পাওঁ সেইটোৰ কাৰণে চেষ্টা কৰো আৰু এই যিবিলাক আপুনি বস্তু কালেক্ট কৰে সেইটো একচুয়ালি মানে শুদ্ধ হ'ব লাগিব মানে কি একুৰেট হ'ব লাগিব বস্তুবিলাক সেইটোৱে আপোনালোকে গৱেষণা বুলি ক'ব পাৰে তাৰপিছতে আৰু কিয় কৰো আমি গৱেষণা কিয় কৰো কৰো তিনটা কাৰণ আপুনি ভাবিব পাৰে এটা হ'ল কি আমি নতুন বস্তু আৱিষ্কাৰ কৰিবৰ কাৰণে আৰু 2 নম্বৰতে আপুনি কিয় বস্তুটো হৈছে সেইটো ভাবিব পাৰে সেইটো কিয় হৈছে আমি এনালাইসিস কৰিব পাৰো বা আমি বস্তুটো এক্সপ্লেইন কৰিবৰ কাৰণে আপোনালোক দৰ্শন কিয় হ'ল কিয় নাই হোৱা সেইটো কাৰণে আমি গৱেষণা কৰিব পাৰে আৰু এই গৱেষণাবিলাক কোনে কৰে আপোনালোকে জানে তেখেতসকলক বৈজ্ঞানিক বুলি কয় বৈজ্ঞানিক বিলাক হয় মানে কলেজ বা ইউনিভাৰ্চিটি পঢ়াৰ পিছত আপুনি এটা ডক্টৰেট ডিগ্ৰী ল'ব লাগিব লোৱাৰ পিছত আপোনালোকে এজলি ট্ৰেইন মানে কি বৈজ্ঞানিক বুলি কয় মানুহক ঠিক আছে আৰু বৈজ্ঞানিকসকলে কিয় কাম কৰে মানে কি মোটিভেশনটো কি কাৰণ আপুনি সকলে আজি ধৰকচোন মানে পঢ়া শুনা কৰিছে কোনোবা ইঞ্জিনিয়াৰ হৈছে কোনোবা ডক্টৰ হৈছে আৰু সকলো এটা হেৰি থাকে যে কিয় কৰিছো কামটো নহয় জানো প্ৰথম কাম হ'ল আপোনালোকে এটা উপাৰ্জন কৰিব লাগিব যাতে আপুনি নিজেই চলিব পাৰে বা ফেমিলিক আপুনি সাপোৰ্ট কৰিব পাৰে কিন্তু সায়েন্টিষ্টৰ মেইন যেটো মোটিভেশন হেতু হল কি মানে কিউৰিওসিটি মানে কি যেটো বস্তু আপুনি জানিবৰ কাৰণে বিচাৰে হেতু মেইন তাৰপিছতে 2 নম্বৰতে হল আপুনি মানে এটা ৰিকগনিশন মানে আপুনি যেনেকে এটা সমাজত নিজৰকে মানে কি যাতে থিয় কৰিব পাৰে মানে দেখচোন আপুনি নিজকে যে জানে জনাজাত কৰে মানুহজন যে মানুহজন এজন বৈজ্ঞানিক আৰু বেসিক্যালি আৰু 3 নম্বৰ হল কি আপুনি এনেকুৱা এটা কাম কৰিব বিচাৰে যেটো কাম কৰি ধৰকচোন সমাজৰ কিবা এটা ভাল কৰিব পাৰে মই এক্সাম্পল হিচাপে ধৰকচোন এতিয়া ভাইৰাছটো লাল সায়েন্টিষ্টে আপোনাৰ বৈজ্ঞানিকে এই যেটো ভ্যাকচিন উলিয়ালে হয় নাই গতিকে যাতে মানুহৰ গুটেই সহায় হয় আৰু বা অকল মানুহৰ বুলি নহয় আৰু এইখন এনভায়ৰনমেন্টৰ বা নেচাৰৰ যেটো এটা ভাল কিবা এটা হওক কাৰণ আপোনালোকে সকলোৱে আজিকালি শুনি থাকে গ্লোবেল ওয়ার্মিং মানে পৃথিৱীৰ যেটো এনভায়ৰনমেন্ট চেঞ্জ হৈ আছে গতিকে বৈজ্ঞানিকসকলে এতিয়া মানে কি গৱেষণা কৰি আছে যাতে এই যেটো গ্লোবেল ওয়ার্মিং হেতু কন্ট্ৰোল কৰিব পাৰে কন্ট্ৰোল কৰি যাতে মানে এনভায়ৰনমেন্টখন ভালদৰে ৰাখিব পাৰে গতিকে বৈজ্ঞানিকৰ বহুত কেটা মোটিভেশন থাকে যাতে বৈজ্ঞানিক হবৰ কাৰণে গতিকে অকল খালি মানে সদায় আমি এটা বস্তু চিন্তা কৰিলে নহব যে আমি খালি নেকি কিবা এটা পঢ়া শুনা কৰি চাকৰি কৰি পইচা উপাৰ্জন কৰিম হেতু মোটিভ থাকিলে আমি হয়তো ধনী হ'ব পাৰিম কিন্তু মানে কি আপোনাৰ যেটো হিউম্যান বিং মানে মানুহ হিচাপে যেটো আমি কৰ্তব্য থাকে হেতু আমি হয়তো পূৰণ কৰিব নোৱাৰি পাৰো গতিকে মই আজি সকলোকে মৰমৰ ছাত্ৰ ছাত্ৰী সকলোকে ক'ব বিচাৰো যে তোমালোকেও তেনেকৈ চিন্তা কৰা আৰু এতিয়া 21st century যেনেকে মনজিত দাই কৈছে আপোনালোকক যে এইটো এটা 21st century এতিয়া আমাৰ হাতত বহুত তথ্য আছে বহুত ডাটা আছে গতিকে আমি সেইবিলাক কেনেকে ইউজ কৰিব পাৰো ইউজ কৰাৰ পিছত আমি কেনেকে হেতু মানে ইউজ কৰি মানুহৰ কাৰণে ভালৰ কাৰণে বা নেচাৰৰ ভালৰ কাৰণে কেনেকে ধৰণে আমি কামবিলাক কৰিব পাৰো হেতু এটা মানে কি ডাঙৰ কথা গতিকে তোমালোকে চিন্তা নকৰিবা মানে কাৰণ আজিকালি বহুত বস্তু মানে কি ইনফৰমেশন বিলাক এভেইলেবল আগৰ নিচিনা নহয় আমি যেতিয়া পঢ়া শুনা কৰিছিলো তেতিয়া ইনফৰমেশন বহুত লিমিটেড আছিলে মানে অকল ডাঙৰ সিটি বা মেট্ৰ সিটি বিলাকতে ইনফৰমেশন বিলাক আছে আজিকালি গাঁৱে গাঁৱে মানে কি সবৰ ঘৰে ঘৰে মানে কি ইন্টাৰনেট আছে সেই ইন্টাৰনেটৰ জৰিয়তে ইনফৰমেশন বিলাক কালেক্ট কৰিব পাৰে নহয় জানো গতিকে তোমালোকে চিন্তা নকৰিবা কিন্তু এটা সিস্টেমেটিক প্ল্যান এটা কৰিব লাগিব যে আমি কি কৰিম জীৱনত অকল ডক্টৰ বা ইঞ্জিনিয়াৰে নহয় আমি যে আৰু বেলেগ এটা কৰিব পাৰো হেতু চিন্তা কৰিব লাগে গতিকে মই এটা তোমালোক এক্সাম্পল এটা দিব বিচাৰো যেতিয়া মই ষ্টুডেন্ট আছিলো এজন শিক্ষকে মোক কৈছিলে সাধুটো যে জীৱনত হয়তো কেতিয়াবা তুমি ফেইল হ'ব পাৰা মানে কি তুমি হাৰিব পাৰা আৰু ফেইল কৰিলে যে তুমি একো জীৱনত একো কৰিব নোৱাৰা হেতু কথা নহয় তুমি নিজেই চেষ্টা কৰিব লাগিব আৰু চেষ্টা কৰি নিজেই মানে সাকসেস হ'ব লাগিব
সো সাধুটো এনেকুৱা আছিলে মানে কি এজন মানুহে এবাৰ মানে খোজকাঢ়ি গৈ আছিলে দেই এবাৰ খোজকাঢ়ি গৈ আছিলে গৈ দেখিছে যে এটা হাতী থিয় হৈ আছে আৰু তাৰ ভৰিত এডাল সৰু মানে কি বহুত ৰছী এডাল বান্ধি থোৱা আছে মানে বহুত সৰু হয়তো হাতীটোৱে মানে ভৰিটো টানি দিলে ৰছীডাল ছিগি যাব পাৰে কিন্তু হাতীটো মানে লৰচৰ হোৱা নাই মানে কি সি তাতে থিয় হৈ আছে তেতিয়া মানুহজনে বহুত আচৰিত হ'ল কিয় হাতীটো কিয় লৰচৰ হোৱা নাই তেতিয়া ওচৰত থকা মাউট মানে যিটো হাতীটো চাই তেওঁ ওচৰতে থিয় হৈ আছে তেতিয়া মানুহজনে সুধিলে যে হাতীটো কিয় গুচি যোৱা নাই মানে হাতীটো থিয় হৈ আছে কিয় তেতিয়া মাউটে ক'লে যে মই সৰুতে এই ৰছীডালৰে তাক বান্ধি ৰাখিছিলো মানে কি যেতিয়া সি বহুত সৰু আছিলে সি তেতিয়াই মানে কি চেষ্টা কৰিছিলে মানে যে বস্তুটো সি আঁতৰি যাব কাৰণে বা পলাই যাব কাৰণে কিন্তু ৰছীডাল তাৰ কাৰণে বহুত টান আছিল তেতিয়া যেতিয়া সি গতিকে চেষ্টা কৰিছিলে কিন্তু চেষ্টা কৰি মানে কি পলাই যাব পৰা নাছিলে তেতিয়া সেই ৰছীডালেই বান্ধি থোৱা আছে তাৰ হাতত সদায় গতিকে সি সদায় ভাবে যে মোৰ সেই ৰছীডাল বান্ধা আছে আৰু মই চেষ্টা কৰিলেও মই সেইটো আঁতৰি যাব নোৱাৰিম গতিকে তাৰ মূৰৰ মানে কি তেওঁৰ মগজত সেইটো বস্তু লাগি আছে যে হাতীটোৰ ভিতৰত যে মই কেতিয়াও চেষ্টা কৰিলেও মই আঁতৰি যাব নোৱাৰো গতিকে তুমি ভাবিছা ইমান ডাঙৰ জন্তু এটা হাতী সেই সৰু ৰছীডালেৰে বান্ধি ৰাখিব পাৰিছে তেনেকৈ আমাৰ মগজুৰ ভিতৰত কেতিয়াবা কিছুমান বস্তু ধৰকচোন নম্বৰ কম পাইছো বা মই খেলিব গৈছো মই খেলিব পৰা নাই মই পঢ়িছো গতিকে তোমাৰ মনত সেই বস্তুটো থাকি যাব নালাগিব যে তুমি আৰু একো কৰিব নোৱাৰা কাৰণ তুমি অলৰেডি মানে দুবাৰ তিনিবাৰ ফেইল কৰিছা তুমি ভাল কাম কৰিব পৰা নাই গতিকে আমি সেইটো মেণ্টেল কথা আছিলে আমাৰ মনৰ নিজৰ কথা গতিকে সেই হাতীটোৰ নিচিনাকে তোমালোকে চিন্তা কৰিব নালাগে কেতিয়াবা হয়তো তোমালোকে সাকসেস নহব পৰা বা তোমালোকে কাম কৰিব নোৱাৰা পৰা কিন্তু আমি চেষ্টা কৰিব লাগিব আমি কিবা নোৱাৰিব পাৰো কিন্তু আমি চেষ্টাটো কৰিবই লাগিব আৰু নোৱাৰাৰ একো কথা নাই আমাৰ এটা সাইন্টিফিক টার্ম এটা আছে অসাধাৰণ বুলি কোনো শব্দ সায়েন্সত নাই গতিকে আমি সদায় জানো যে এটো সমাধান কৰিব পৰা উপায় এটা আছে গতিকে সেই শব্দটোৰে মই মোৰ কথাখিনি সমাপ্ত কৰিছো যে আমি চেষ্টা কৰিব লাগিব চেষ্টাৰ অসাধ্য একো নাই আৰু এটা 21st century আমাৰ হাতত বহুত বস্তু আছে ইনফৰমেশন বহুত বেছি আছে আমাৰ নেটৱৰ্ক আছে আমাৰ মনজিতে যেনে কৈছে এই সিস্টেমটো বনাইছে আমি জড়িত হৈছো বস্তুটোৰ লগত তোমালোকে যদি কিবা দৰকাৰ হয় বা কিবা ইনফৰমেশন লাগে আমি আছো গতিকে সেই গোটেই কথাখিনি তোমালোকে এবাৰ চিন্তা কৰিবা বুঝলি কৰি জীৱনত আগবাঢ়িবা ধন্যবাদ Sorry. Thank you, Dr. Paramananda Sir Hoikia. এতিয়া আমাৰ মাজত আহিব ডক্টৰ বিপুল শৰ্মা তেখেতে 10-15 মিনিট ক'ব তাৰ পিছত আমাৰ লগতে আছে I will introduce Martha Collins. She is the marketing executive from US and she is going to take the podium maybe after 10 or 15 minutes. Is that okay, Martha? We're a little running late, 15 minutes. Yeah. So please, be on there. Dr. Bipul Sharma, you can start now. Thank you. Okay. Thank you, Manjita, once again. So, Ataile mor namaskar. More voice to paisa ne hokolwe. Okay. Very good. Hokole mask pindi asane. Boria. Okay. Mok konobai chini paise neki baru kenebake? Nai poa. Okay. Mor ghor Nalbarit. Osorte. Nalbari Collegeor Osorot Bidyapur বুলি কয় আৰু নলবাৰীত এখন হাই স্কুল আছে দেবিৰাম পাঠশালা হাই স্কুল নামটো শুনিছা নেকি কোনোবাই
ওকে তাত মই পঢ়িছিলো ঠিক আছে এখন স্কুলত মই পঢ়িছিলো নলবাৰীত তেতিয়া 2-3খন অকমান ভাল স্কুল আছিলে গৰ্ডন হাই স্কুল দেবিৰাম পাঠশালা হাই স্কুল এমএনসি বালিকা বিদ্যাপীঠ এইকেইখনৰ নাম বহুতে জানে তেতিয়া আৰু দেবিৰামত মই পঢ়িছিলো তাৰ পিছত মই নলবাৰী কলেজত হাই সেকেন্ডাৰী পঢ়িছিলো সায়েন্সত পঢ়িছিলো আৰু তাৰ পিছতে মই আহিলো বিবৰুৱা কলেজৰ নাম শুনিছা নাই সকলোৱে ওকে থ্যাংক ইউ বিবৰুৱা কলেজত মই কেমিষ্ট্ৰি মেজৰ সাবজেক্ট হিচাপে লৈ বিএসসি কৰিলো তাৰ পিছত গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত কটন কলেজৰ পৰা মই এমএসসি কৰিলো কেমিষ্ট্ৰি যেতিয়া মই হাই স্কুলত আছিলো হা মই তোমালোকক এটা সৰু কাহিনী এটা কম হাই স্কুলৰ ক্লাছ 6 or 7 ক্লাছ 6 সাগে বৃত্তি পৰীক্ষা এটা হয় নহয় বৃত্তি পৰীক্ষা পাইছিলো তাৰ পিছত আমাৰ ঘৰলৈ আমাৰ যিজন পুৰোহিত তেখেত আহে মানে হা তেখেত আহি এবাৰ মোক সুধিছিলে তুমি কি হবাগে কি কৰিবা ভৱিষ্যতলৈকে তেতিয়া মই কৈছিলো যে মোৰ গৱেষণা কৰা মন আছে হা কিন্তু গৱেষণাৰ সাগে আসল অৰ্থটো মই তেতিয়াও ভালকে বুজি পোৱা নাছিলো কিন্তু গৱেষণা কৰিম বুলি কৈছিলো মই ৰিসাৰ্চ কৰিম বুলি কৈছিলো আৰু ৰিসাৰ্চ কৰাৰ মন এটা আছিলে বেংগলোৰত এটা ইনষ্টিটিউট আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ সায়েন্স তাত মোৰ ৰিসাৰ্চ কৰাৰ মন আছিলে তেতিয়াই কিন্তু মই ভালকে একো নাজানো কিন্তু কৰবাত মই পাইছিলো পঢ়োতে তেতিয়া এইবোৰ কিছুমান ম্যাগাজিন পঢ়িছিলো তাত পাই গৈছিলো মানে ঠিক এনেকে সময়খিনি গল বিবৰুৱা কলেজ কটন কলেজৰ পৰা পাস আউট হোৱাৰ পিছত এটা এক্সাম হয় হা এমএসসিৰ সময়ত এটা পৰীক্ষা পাতে গোটেই অল ইণ্ডিয়া বেচিছত এক্সাম হয় এটো নেট এক্সাম বুলি কয় নেশনেল এলিজিবিলিটি টেষ্ট আৰু সেই পৰীক্ষাটো পাস কৰিলে পাস কৰা ষ্টুডেণ্টখিনিক দুটা অপৰচুনিটি দিয়া হয় এটা হৈছে যদি তুমি তাত মাৰ্কস অকমান বেছি পোৱা তেতিয়া তাত ফেলোশিপ লৈ গভৰ্নমেন্টৰ পৰা ফেলোশিপ লৈ তুমি পিএইচডি কৰিব পাৰিবা আৰু যিখিনি অকন মাৰ্কস কম থাকে সেইখিনি ষ্টুডেণ্টে কলেজৰ চাকৰি এপ্লাই কৰিব পাৰিব ওকে দুটা অপচন থাকে তাত নেট এক্সাম বুলি কয় নেশনেল এলিজিবিলিটি টেষ্ট আৰু হেতু এক্সাম মই কোৱালিফাই কৰিছিলো তেতিয়া কোৱালিফাই কৰি মই আইআইটি গুৱাহাটীত আহি মই জয়েন কৰিছিলো জুনিয়ৰ ৰিসাৰ্চ ফেলো হিচাপে আৰু আইআইটি গুৱাহাটীত কিছুদিন থকাৰ পিছত মই এটা অপচন পালো হায়দৰাবাদ ইউনিভাৰ্চিটিত ৰিসাৰ্চ কৰাৰ কাৰণে পিএইচডি কৰাৰ কাৰণে আৰু মই তেতিয়া হায়দৰাবাদ ইউনিভাৰ্চিটি লৈকে গলোগে আৰু তাত প্ৰায় 4.5 বছৰ সময় থাকিলো আৰু হায়দৰাবাদৰ পিছত মই পোনে আমেৰিকা গলো পোষ্ট ডক্টৰেল ৰিসাৰ্চ মানে পিএইচডিৰ পিছৰ ৰিসাৰ্চ কি কৰা হ'ব কি গৱেষণা কৰা হ'ব গতিকে সেইখিনি মানে মোৰ পঢ়াৰ সময়ৰ মোৰ জাৰ্নিটো মই কেনেকে দেবিৰাম পাঠশালা হাই স্কুলৰ পৰা গৈ বিবৰুৱা পিছত কটনৰ পিছত আইআইটি গুৱাহাটী পিছত ইউনিভাৰ্চিটি অফ হায়দৰাবাদ আৰু তাৰ পিছত ইউএছএ মেছাচুচেট ইনষ্টিটিউট অফ টেকনলজি আমাৰ মনজিত বৰ্মন ছাৰে কৈছে গোটেইখিনি যে এমআইটি খন হৈছে পৃথিৱীৰ 1 নম্বৰ টেকনলজি ইউনিভাৰ্চিটি আজিৰ পৰা নহয় বহুত বছৰ ধৰি 1 নম্বৰ হৈ আছে এতিয়া তাত যাবলৈ হলে এনে মন গলে যাব নোৱাৰি তাৰ কাৰণে আমি যথেষ্ট পঢ়া-শুনা কৰিব লগা হয় আৰু কিছুমান সাবজেক্টত আমি নিজকে স্বাৱলম্বী কৰি তুলিব লাগিব যে আমি গোটেইখিনি বস্তু জানো এতিয়া মূল কথাটো হৈছে কি জানো বুলি কোৱাৰ লগতে আমাক কি লাগিবনো আজিকালি দিনত যথেষ্ট চেঞ্জ হৈছে এতিয়া আমি নিজেও পঢ়াই আছো এতিয়া মই তেজপুৰ ইউনিভাৰ্চিটি কেমিষ্ট্ৰি ডিপাৰ্টমেন্টৰ মই টিচাৰ
আৰু ইয়াতে মই ৰিসাৰ্চো কৰি আছো মোৰ লগত কেইবাজনো ষ্টুডেন্টে ৰিসাৰ্চ PhD কৰি আছে এতিয়া আৰু তোমালোকেও তেজপুৰ ইউনিভাৰ্চিটি যদি আহিব বিচাৰা মোক এটা ফোন কৰি ক'লে হ'ল তোমালোকে প্ল্যান কৰি এটাই আহিব পাৰিবা গোটেই ইউনিভাৰ্চিটিখন ভিজিট কৰিব পাৰিবা তেনেকে স্কুল কলেজৰ পৰা ল'ৰা ছোৱালীবোৰ আহে ইউনিভাৰ্চিটি ভিজিট কৰে আৰু ইউনিভাৰ্চিটিখনত বহুত গৱেষণাৰ ইনস্ট্ৰুমেন্ট আছে কোনবোৰ ইনস্ট্ৰুমেন্টেৰে কেনেকুৱা ধৰণৰ কাম কৰিব পাৰি আমি কি কৰি আছো আমি কি বস্তুবিলাক পঢ়াও কেনেকুৱা কোৰ্স বিলাক আছে এই গোটেইখিনি কথা আহিলে বুজি পাবা হা কেতিয়াবা যদি আহিবলৈ সময় পোৱা আৰু নহলে যদি মই কেনেবাকে তোমালোকৰ ওচৰত আহিবলৈ এটা অপৰচুনিটি পাওঁ তেতিয়া হয়তো মই আকৌ অকমান ডিটেইলত তোমালোকৰ লগত ইন্টাৰেক্ট কৰিব পাৰিম গোটেইখিনি কথা বুজাব পাৰিম এতিয়া আজিৰ প্ৰগ্ৰামটোৰ যেটো মূল উদ্দেশ্য আজিৰ দিনৰ পঢ়া-শুনাটো আৰু হয়তো 10 বা 20 বছৰ আগৰ পঢ়া-শুনাটো ভালেখিনি পৃথক মানে স্পেশালি যেতিয়া এই কৰোনাৰ পিছৰ পৰ্যায়ৰ পঢ়া-শুনাখিনি আৰু বহুত বেছি চেঞ্জ হৈছে তোমালোকৰ আটাইৰে হাতত চাগে মোবাইল আছে এতিয়া সবে অনলাইন হোৱাটসঅ্যাপ গ্ৰুপ বা আদাৰ নেটৱৰ্কিং সিস্টেম যেনেকে জুম প্লেটফৰ্ম বেলেগ প্লেটফৰ্মৰে তোমালোকে শিক্ষা আহৰণ কৰিব লগা হৈছে ইভেন মোৰ ল'ৰা আছে এটা 5 বছৰ হৈছে হি LKG UKG কমপ্লিটলি হোৱাটসঅ্যাপ গ্ৰুপতেই হি হেক কৰিলে ওকে গতিকে হিয়াতে জন্মৰ পৰাই যেন এনেকুৱা অকমান টেকনলজিৰ ওপৰত বেছি ভৰসা কৰিব লগা হৈ গৈছে আৰু আমাৰ শিক্ষা ব্যৱস্থাটো স্লোলি তেনেকে ট্ৰান্সফৰ্ম হৈ আছে স্লোলি আৰু নতুন শিক্ষা নীতি আহিছে নতুন শিক্ষা নীতিত এই গোটেইখিনি কথা ভালকে লিখিছে কেনেকে কি যাৰ যেনেকুৱা মন তেনেকুৱা ধৰণৰ কোৰ্স কৰিবলৈ সুযোগ দিয়া হৈছে গতিকে এই গোটেইখিনি বস্তু ভালকে জানিবলৈ হলে আমি স্কুলত অকমান ট্ৰেনিং পোৱাটো দৰকাৰ অকমান বেলেগ ধৰণৰ কোৰ্স বা নিজৰ মাইন্ডসেটটো ডেভেলপ কৰাৰ কাৰণে আজি মনজিদাহতে যেটো বস্তু আগবঢ়াই লৈ আহিছে এটো যথেষ্ট নবল যথেষ্ট গুৰুত্ব আছে মানে গতিকে মই ভাবো আটায়ে যদি সেই বস্তুখিনি খুব সুন্দৰভাৱে গ্ৰহণ কৰিব পাৰে তোমালোকৰ মাজৰ পৰা বহুতখিনি ষ্টুডেন্টস খুব সোনকালে খুব ধুনীয়াকৈ আগবাঢ়ি অহাৰ কাৰণে সুবিধা পাবা আটাইকে কৈছো আৰু মই বাকি অভিভাৱকসকলকো কৈছো এই যিখিনি কোৰ্স ডিজাইন কৰা হৈছে এই গ্ৰুপটোৰ থ্ৰুৰে এই গোটেইখিনি কোৰ্স যথেষ্ট গুৰুত্ব আছে যথেষ্ট দৰকাৰী আৰু এই কথাখিনি বুজি পাবৰ কাৰণে আমি হয়তো এনেকুৱা প্ৰগ্ৰাম আৰু কৰিম পিছলৈও বা এতিয়া কোভিডৰ যেহেতু অলপ প্ৰকোপটো কমিছে যদি দৰকাৰ হয় তেতিয়া হয়তো মই নিজেও আহিব পাৰিম চাগে মনজিত দাই যদি বিচাৰে কেতিয়াবা তেনেকুৱা ফিজিক্যাল প্ৰেজেন্সও ৰাখি মই হয়তো প্ৰগ্ৰাম কিছুমান কৰিব পাৰিম ওয়ান ডে বা হাফ ডে প্ৰগ্ৰাম বা কিবা এটা লেকচাৰ দিলো তেনেকুৱা ধৰণৰ কথাবিলাক আমি আলোচনা কৰি থাকিব পাৰিম আৰু মোৰ বিষয়ে মোৰ বাকি মোৰ কন্টাক্ট নাম্বাৰ হওক বা ইমেইল আইডি হোৱাটসঅ্যাপ নাম্বাৰ গোটেইখিনি মোৰ ওয়েবসাইটত দিয়া আছে তেজপুৰ ইউনিভাৰ্চিটি ওয়েবসাইটটো খুলিলে তাত কেমিক্যাল সায়েন্স ডিপাৰ্টমেন্টত সোমালে ফেকাল্টি পেজটোত সোমালে মোৰ নামটো ওলাব ক্লিক কৰিলে তাত গোটেইখিনি ইনফৰমেশন দিয়া আছে আৰু লাগিলে মই আকৌ শেয়াৰ কৰিম সেইখিনি মনজিদা Okay, thank you. বেছি সময় নলওঁ আৰু yeah, thank you, Dr. Bipul Sharma. Thank you very much. ভাল লাগিলে শুনি দেই. Now, এতিয়া মই আমাৰ ইংলিছ স্পিকাৰ এগৰাকী আছে দেই মই তেখেতে ইংলিছতে ক'ব অসমীয়া ডেফিনেটলি নাজানে মই ট্ৰান্সলেট কৰি দিম বাৰু পিছত ঠিক আছে ভালদৰে শুনিবা দেই সবে thank you Martha for joining the call and sorry for late a little bit because of logistic issue I think we are running 10 minutes late so everybody is saying hi to you so you can start your speech now. Hello everybody. My name is Martha Collins. I live in Wellesley, Massachusetts. I am a college admissions consultant. My background and experience is I was largely a technology marketing executive, and then
I got involved in college admissions counseling a little bit of, a couple different ways. One, I'd worked for a company which produced a very large online college fair, and I got to sort of understand the college admissions process, both from the college's perspective in terms of what they were looking for in a student, from the guidance counselor perspective. In the United States, high schools have counselors that theoretically help them with this process, and then from the student perspective. I was also a communications and marketing and business development consultant to multinational corporations, and so I worked with many senior executives on their on how to tell a story effectively in a clear and compelling manner, and also did obviously a lot of project management as it relates to marketing. And so I found, I had the experience, understanding the college admissions process. I had the experience of helping largely technology executives with their communications. And then lastly, I had gone through the admissions process with my own 3 children, and I coached at the high school level, and that sort of helped me understand sort of how to shape a positive college admissions experience for students and their families. I don't know if it's helpful, but I can talk to you a little bit about the college admissions process. You're muted, Manaji. Oh, you're translating. Okay. Manaji, you're muted. Were you speaking to me? No? Okay. So if it's helpful, I may tell you a little bit about the college admissions process in the United States and sort of how I see critical thinking sort of playing a role. So in the United States, the college admissions, there's a package that admissions officials from colleges review, and it includes something called the Common App, which is a lot of form fill, which is pretty straightforward. But it also includes your transcript, the record of your grades from largely from what's called high school in the United States, grade 9 through 12. And so the single most important thing you can be doing is to be working hard on getting good grades, because all those grades get looked at when you apply to college in the United States. There's also included something called a recommendation. So the guidance counselor, who is somebody who works at the university, provides a recommendation for the student. And then 2 teachers provide recommendations. So lots of times those recommendations sort of include not just sort of detail how the student performed as a student, but also, how they worked in a team, what kind of, critical thinking approaches they brought to their schoolwork, et cetera. In the United States, also generally standardized test scores are part of the admissions process. And the students also write one main essay. Sometimes it's called the personal statement. They also, depending on the universities that they're applying to, they may also provide additional essays. The schools often will ask questions. And again, I personally think that critical thinking plays a large role in how a student portrays themselves in that personal statement essay. It's just 650 words, but lots of times it has to be the best personal statement essays talk about, a situation the student has been in or experience, and, really is supposed to reveal a little bit about the student in terms of how they think, what are their values, what they believe in, what they want to do in college and why, et cetera. So I don't know, any other questions, Manojit? So are you done? Yeah, sure. Yeah. So kiba question ase niki Martha Collins or karne? I'm translating them in Assamese, Martha. Karbar kiba prashno ase niki? Moi janu sobe buji poat olop okhubida hobo tekhetor. Moi heri kor dim, translate kor dim ki khini kotha koise.
So Martha, they don't have any questions, but I really appreciate your speech. Thank you very much for joining the call. I appreciate it. No problem. Yeah, I'll take it from here. Yeah, you definitely, you can drop a call if you wish, because you won't understand. I will speak in Assamese now. Appreciate the time and thank you for the time. So, sobe buji paise ne kiba olop? Tekhete koi asile bole college or university Americat keneke admission lobo pari. Aru critical thinking, creativity importance to ki student as on our career out. So এই গোটেইখিনি তেখেতৰ বহুত বছৰ কাম কৰিছে ষ্টুডেণ্টক ছাত্ৰ ছাত্ৰীসকলক তেখেতে কোচিং কৰিছে সো আমি ভাবো তোমালোকৰ যদি কেতিয়াবা বলে আমেৰিকাত বা অষ্ট্ৰেলিয়াত বা বেলেগত ইণ্ডিয়াৰ বাহিৰত পঢ়িব মন যায় তেতিয়াহলে আমি কেৰিয়াৰ গাইডেন্সটো দিব পাৰো তাৰমানে আমাৰ লগত তেনেকুৱা বহুত কোচিং কৰা হেৰি আছে So, যদি interested, আমাক contact কৰিলে হ'ল আমি এইবোৰ আপোনালোকৰ মাজত আনাৰ উদ্দেশ্য হ'ল কি যাতে you have access to the career coaching and career guidance as well. So, তোমালোকৰ যাতে সব স্কুলত থৰথেবাৰীত বহিয়ে যাতে সব quality education বা career guidance কি পঢ়িলে কি হয় সেইখিনি access কৰিব পাৰি এতিয়া মই আৰু কেইটামান বস্তু মই শেয়াৰ কৰিম দেই ষ্টুডেন্ট বোৰৰ কাৰণে দেই so মোৰ হেৰিখন দেখি পাইছো just a minute দেই এক সেকেন্ড মোৰ স্লাইডখন দেখি পাইছে সবে নহয় সো আমি আমাৰ উদ্দেশ্য কি হৰথেবাৰী শংকৰদেৱ শিশুতিনত আমি এটা স্মাৰ্ট ক্লাছৰুম খোলাৰ উদ্দেশ্য স্মাৰ্ট ক্লাছৰুম মানে কি হয় তাত অনলাইন লেসন ল'ব পাৰি আৰু যিকোনো শিক্ষাবিদ এডুকেটৰ্ছৰ লগত পৃথিৱীত কানেকশন কৰি শিক্ষা গ্ৰহণ কৰিব পাৰি তাত কিছুমান ইকুইপমেন্ট লাগিব সেইবোৰ আমি প্ৰভাইড কৰিম তাৰোপৰি ষ্টুডেন্টক আমি কিছুমান প্ৰজেক্ট কৰাব মন যেনেকে ৰবট বিল্ড কৰিব লাগে ৰাইট সো ৰবট বিল্ড কৰিব ইন্টাৰেষ্ট আছে নেকি কাৰোবাৰ মন আছে নেকি ষ্টুডেন্টবোৰৰ কেতিয়াবা কোনোবাই ৰবট বিল্ড কৰিছে নেকি ৰবট বনাইছে নেকি ওকে ইন্টারেস্ট সবরে আছে রাইট ডিএম আপনি আনমিউট করকছুন ডিএম মিউটত আছে ডিএম আনমিউট করকছুন ওকে গুড সো রবট বনাব ইন্টারেস্ট আছে সবরে বঢ়িয়া সেইটোৱে লাগে ইচ্ছা আছে যদি আমি ফেৰিবোৰ আৰম্ভ কৰিব পাৰো ৰাইট তো ইয়াত দুটা আছে ইয়াত সিকিউৰিটি গেজেট ৰাইট হেণ্ড সাইডত ৰবট আৰু এইবোৰ কি হয় এটা লেগো নাম শুনিছে কোনবাই লেগো নাম শুনা নাই ৰাইট সো কিছুমান হেৰি এটা টয়স টাইপ তাৰমানে সেইবোৰ লেগো পিচবোৰ আনি এইটো এটা এটাকে মিলাই দিব লাগে আৰু তাত ইনষ্ট্ৰাকশন আছে ইনষ্ট্ৰাকশন লৈ বলে বনাব লাগে সো কমপ্লিট ৰবট এটা বনি যায় কিছুমান হেৰিও লিভ কৰিব পাৰে এই প্ৰগ্ৰামবোৰ কিয়ৰ কাৰণে লাভজনক সব ছাত্ৰ ছাত্ৰীৰ বিষয়ে ছাত্ৰ ছাত্ৰীয়ে আজিকালি মই দেখিছো অসমত বেছিভাৱে হোৱাটছএপ ফেসবুকতে টাইম কটায় ৰাইট আৰু গেম খেলি ভাল পায় এতিয়া এইবোৰ এটা
গেমৰ লগত তুলনা কৰিব পাৰি বোলে আমি ৰবট এটা বনাও মানে কি এইটো গেম ল'ৰা ছোৱালী এইবোৰ বস্তু বহুত ভাল পায় কাৰণ যেতিয়া নিজে ক্ৰিয়েট কৰিব এটা বস্তু তাৰ মূল্য বহুত বেছি আৰু বস্তুটো এনেকুৱা এটা বস্তু বনাবৰ কাৰণে তাৰমানে অলপ সময় লাগে কিন্তু সময়খিনি প্ৰডাক্টিভলি ইউজ হয় ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰীসকলৰ গতিকে আমাৰ প্ৰগ্ৰামটোত তেনেকুৱা কিছুমান স্কুলৰ প্ৰজেক্ট আমি আনিম য'ত ছাত্ৰ ছাত্ৰীসকলে ঘৰত বহি এই প্ৰজেক্টবোৰ কৰিব পাৰিব আৰু ক্ৰিয়েটিভ আৰু ক্ৰিটিকেল থিংকিং আইডিয়াবোৰ গ্ৰহণ কৰিব পাৰিব আৰু অভিভাৱক আৰু টিচাৰ্ছৰ কাৰণে মই এটা স্লাইড শ্বেয়াৰ কৰিছো ৰাইট আমি এই গোটেই কাৰিকুলামবোৰ কেনেকৈ আমি কাৰ্যকৰী কৰিম স্কুলত চ' আমি কওঁ চেণ্টাৰ ফৰ এনাবলমেণ্ট তাৰমানে আপোনালোকৰ স্কুলত যিবোৰ কাৰিকুলাম আছে কোৰ্চ কাৰিকুলাম সেইবোৰ আপোনালোকে কণ্টিনিউ কৰক তাৰ ওপৰত আমি ৱাইজাৰ্ছৰ কেৰিয়াৰ কাউন্সিলৰ আপুনি কেৰিয়াৰ কাউন্সিলক লগ পালে ৱাইজাৰ্ছৰ এডুকেটাৰ্ছ আছে আমাৰ তাত আমাৰ লগত বহুত কেইটা এডুকেটাৰ্ছ আছে আমাৰ ৱেবছাইটতো আছে আমি মাৰিয়াছ পাব্লিক স্কুল গুৱাহাটীৰ এখন সবতকে বিখ্যাত স্কুল নাম জনা স্কুল তেখেতসকলেও আমাৰ লগত এই কাৰিকুলামবোৰ কাৰ্যকৰী কৰাৰ বাবে আমাৰ লগত অনুমতি প্ৰদান কৰিছে চ' আমি মাৰিয়াছ পাব্লিক স্কুলৰ টিচাৰ বা পেৰেণ্টছৰ লগত বা ফাউণ্ডাৰ্ছৰ লগত এটা কলাবৰেশ্যন প্ৰগ্ৰাম এটা ক্ৰিয়েট কৰিম যাতে ছাত্ৰ ছাত্ৰী অভিভাৱক সবে এই বস্তুবোৰ শিকিব পাৰে আমাৰ ৱেবছাইটত যদি যায় ইয়াত বহুত কেইজন হেৰি আছে এডুকেটাৰ্ছ আছে গোটেই পৃথিৱীৰ এডুকেটাৰ্ছ আছে যাৰ লগত আপোনালোকে ডাইৰেক্টলি কথা পাতিব পাৰে আৰু শিক্ষা গ্ৰহণ কৰিব পাৰে আমাৰ ৱেবছাইটটো চালে আপোনালোকে গম পাব এতিয়া মই কেইটামান কুৱেশ্যনৰ কাৰণে টাইম ৰাখিছো কিবা যদি কুৱেশ্যন আছে আমি এনসাৰ কৰিব পাৰো আমাৰ প্ৰডাক্টছ এণ্ড ফিচাৰ্ছ আমাৰ ৱেবছাইটো আছে ৱেবছাইটত যদি যায় কি আমাৰ প্ৰডাক্টছ এণ্ড ফিচাৰ্ছ আছে গোটেইখিনি দেখা পাব ক্ৰিটিকেল থিংকিং কমপ্লেক্স প্ৰব্লেম সলভিং অলিম্পিয়াড টেষ্ট ভিডিঅ' কনফাৰেন্স আমি ভিডিঅ' কনফাৰেন্স প্ৰভাইড কৰিব পাৰো ডিজিটেল প্লেটফৰ্ম আছে গোটেই স্কুলৰ কাৰিকুলাম আমাৰ ৱেবছাইটৰ জৰিয়তে এক্সিকিউট ইমপ্লিমেণ্ট কৰিব পাৰে আৰু আমি ৱেবছাইটো বনাই দিব পাৰো বোলে সৰ্থেবাৰী হাইস্কুল শিশু নিকেতনৰ ৱেবছাইট এটা লাগে আমি ৰাইট হৈ আমাৰ ৱেবছাইট এটা বনাই দিব পাৰো যাতে সব কাৰিকুলাম সৰ্থেবাৰী হাইস্কুলৰ অনলাইন কৰিব পাৰি চ' এইখিনিতে মই মোৰ বক্তব্য সামৰিছো কিবা কুৱেশ্যন আছে নেকি এতিয়া কুৱেশ্যন টাইম আমাৰ আৰু এটা বিশেষ মই কথা ক'ব খুজিছো আমাৰ এজন বক্তা ডক্টৰ মুনীন্দ্ৰ মজুমদাৰ তেখেতে কিবা স্কুলত আজি পৰীক্ষা চলি আছিলে সেইটো কাৰণে হয়তো অলপ দেৰি হ'ব পাৰে নহলে তেখেতে জয়েন কৰাত হয়তো অসুবিধা হ'ব পাৰে আজি কাৰণ পৰীক্ষা চলি আছিলে তেখেতে মোক জনাইছে কিন্তু মই পিছতো তেনেকুৱা কনফাৰেন্স পাতি বা তেখেতক আমি স্কুলতো পঠিয়াই দিব পাৰো আপোনালোকৰ তেখেতে বহুত মডেল বনাইছে মেথমেটিকেল মডেল মানে আমাৰ মেথমেটিক্স শিকোৱাৰ উদ্দেশ্যটো কি আছে কেনেকৈ আমি আমাৰ টেকনিকটো কি আছিলে বোলে ফ্ৰেকশন শিকিব লাগিলে ভগ্নাংশ চ' আমি ভগ্নাংশ শিকিবৰ কাৰণে আমি প্ৰথমতে মডেল এটা ল'ম এক্সাম্পল দিলো বোলে আপেল এটা কাটিলে 3 পিচ কৰিলে ৰাইট ছাত্ৰ এজনক খাব দিলে 1/3 এক পিচ খাব দিলে ছাত্ৰজনক সুধিব লাগে বোলে এই 1 পিচ যে দিছো খাইছা যে কেনেকৈ লিখিবা
right? So আমি mathematical model বহুত mathematical varieties mathematical বনাইছো সেইবোৰ আমি আপোনালোকৰ লগত share কৰিম আৰু সেই মডেল mathematical মডেলৰ কাৰণে ডক্টৰ মুনীন্দ্ৰ মজুমদাৰে নেশনাল এৱাৰ্ডো পাইছে আৰু এতিয়া বহুত স্কুলত আমি এই mathematical মডেলবোৰ অলৰেডি আমি দুটা তিনটা স্কুলৰ পৰা কোটেশন পাইছো মানে ৰিকুৱেষ্ট পাইছো বোলে mathematical মডেলবোৰ লাগে আমি সেইবোৰ শ্বেয়াৰ কৰিম এতিয়া কোৱেশ্চন আছে নেকি কাৰোবাৰ প্ৰশ্ন আছে নেকি অভিভাৱক বা টিচাৰ্ছ বা যিকোনো ষ্টুডেণ্টৰ শুনা পাইছেনে কাৰোবাৰ কিবা প্ৰশ্ন আছে নেকি আমাৰ এটা কথা দেই এই প্ৰগ্ৰামটোৰ জৰিয়তে আমি লৰা ছোৱালীৰ যিটো কমিউনিকেশ্যন স্কিল কোলাবৰেচন সেইটো আমি বঢ়াব খুজো আৰু এইটো এটা সোণালী সুযোগ মোৰ মতে কিয় যদি ষ্টুডেণ্ট এজনে ছাত্ৰ ছাত্ৰী এজনে তাৰ পৰা উঠি মোক প্ৰশ্ন কৰিবলৈ সাহস আছে তেতিয়াহলে সেই ছাত্ৰ ছাত্ৰীজনৰ মই ক'ব পাৰো যে কমিউনিকেশ্যন স্কিল আৰু কনফিডেন্স লেভেলটো বহুত হাই আৰু এই স্কিল সেটটো যেটো কমিউনিকেশ্যন আৰু কোলাবৰেচন সেইটো পৃথিৱীত যিকোনো জায়গাত গলে সেইটো ভেৰি ইম্পৰ্টেন্ট আজি ছাত্ৰজনে সৰ্থেবাৰী স্কুলৰ পৰা ওলাই আহি গুৱাহাটীত যাব গুৱাহাটীৰ পৰা গৈ পেলাই হয়তো বাহিৰত ওলাই যাব তেতিয়া যিকোনো এটা চাকৰিত যেতিয়া সোমাব এই কমিউনিকেশ্যনেল কোলাবৰেচনে সেই ছাত্ৰ ছাত্ৰীক মানুহজনক ইভেন্টুৱেলি কেৰিয়াৰত ওপৰলৈ লৈ যোৱাত সহায় কৰে আৰু যদি ছাত্ৰ ছাত্ৰী এজনে এইটো বয়সত কমিউনিকেট কৰা কোলাবৰেচন স্কিলছটো নিহিকে পিছত সেইটো বহুত ডিফিকাল্ট হৈ যায় কষ্টকৰ হৈ যায় কাৰণ এইটো এটা মানুহৰ ট্ৰেইট ছাত্ৰ ছাত্ৰী এজনে এইটো বয়সত সেইটো শিকাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ যিকোনো চাকৰি কৰিলে ইভেন ডক্টৰ হওক যি নহওক মানুহৰ লগত কথা বতৰা ভালকে পতা কমিউনিকেশ্যন কৰাটো কেৰিয়াৰত যিকোনো এজন কেৰিয়াৰত বহুত গুৰুত্বপূৰ্ণ কাৰোবাৰ আছে নেকি প্ৰশ্ন কিবা হেল্ল' হেল্ল' শুনি আছো নমস্কাৰ নমস্কাৰ আমি আমাৰ নিকেতনৰ ফালৰ পৰা আপোনালোক আটাইকেইজনকে আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো ধন্যবাদ ডক্টৰ বিপুল শৰ্মা ডক্টৰ পৰমানন্দ শইকীয়া আটাইকেইজনকে বঞ্চিত চৌধুৰী শংকৰদেৱ শিশু নিকেতনৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো আপোনালোকৰ বহুমূলীয়া সময় আৰু অভিজ্ঞতা লব্ধ জ্ঞানখিনি আমাৰ এই গাঁও অঞ্চলৰ শিশুসকলৰ মংগলৰ কাৰণে এনেদৰে আগবাঢ়ি অহাৰ কাৰণে গতিকে এই চেগতে আমাৰ প্ৰশ্ন আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই শিক্ষা গ্ৰহণ কৰিবলৈ হলে আপোনালোকৰ ওচৰৰ জৰিয়তে কিবা কষ্ট দিব লাগিব নেকি কষ্ট নিশ্চয় পইচা অলপ খৰচ হ'ব কিন্তু আমি ইনিচিয়েলি ৰাইট আমাৰ যিটো পৰ্যায় বা প্ৰগ্ৰাম আমি লৈ আহিছো সেইটো আপোনালোকে প্ৰথমতে জানিব লাগিব ৰাইট বোলে কি প্ৰগ্ৰাম আছে ইয়াতে জনাৰ পিছত বোলে ছাত্ৰ ছাত্ৰী মোৰ উদ্দেশ্য কি ছাত্ৰ ছাত্ৰীসকলে বেনিফিট হোৱা মই এইটো বিচৰা নাই বোলে ল'ৰা ছোৱালী বহুত পইচা খৰচ কৰি কোৱালিটি এডুকেশ্যন গ্ৰহণ কৰক মোৰ উদ্দেশ্য কি ল'ৰা ছোৱালীক আপোনালোকৰ স্কুলত আমি এই কাৰিকুলামটো লৈ যাওঁ আৰু তেওঁলোকে বেনিফিট হওক আৰু যে বেনিফিট হয় আমাৰ লগত বহুতো মানুহ জড়িত আছে তাৰ পৰিৱৰ্তে ডেফিনেটলি এটা ফিজ হ'ব উইদাউট ফিজ মানে ফিজ নোহোৱাকে আমাৰ যিবোৰ শিক্ষক আমাৰ লগতো বহুত শিক্ষক জড়িত আছে গতিকে তেওঁলোকক আমি পেমেন্ট কৰিব লাগিব সেইটো কাৰণে এটা ফিজ থাকিব কিন্তু মই এইটো ক'ব খুজিছো আজি পৃথিৱীত যিবোৰ এডুকেশ্যন ৰিলেটেড কোম্পানী আছে
আমাৰ নিচিনা যেনেকে এটা কোম্পানী শুনিব most probably শুনিছে নামটো বাইজুছে আপোনালোকক যিমানখিনি মানে বাইজুছৰ পৰা তেনেকুৱা ধৰণৰ কাৰিকুলাম ললে যিমানখিনি পইচা সিহঁতে ল'ব আমি তাত 10%টো নপৰো তাৰমানে আমি ইমানখিনিও নাযাওঁ তাৰমানে so বেলেগক কম্পেয়াৰ কৰি আমাৰ প্ৰথম উদ্দেশ্য হ'ল কি কেনেকে আমি এই শিক্ষাবোৰ আমাৰ গাঁও অঞ্চলত লৈ যাব পাৰো সেইটো প্ৰথম উদ্দেশ্য সেকেন্ড উদ্দেশ্য হ'ল কি আমি টিচাৰ্ছবোৰক ট্ৰেইনিং দিব লাগিব ট্ৰেইনিং দিবৰ কাৰণে আমাক এটা ফিজৰ দৰকাৰ হ'ব ডেফিনেটলি ফ্ৰীতে তো কোনো কাম নকৰে আজিকালি ফ্ৰীতে কাম কৰা মানুহ বহুত কমে ৰাইট সেইটো কাৰণে এটা ফিজ থাকিব তাত আৰু ফিজটো মই ক'লো বহুত মিনিমাল ফিজ আৰু এইটো কাৰণে মিনিমাল কৈছো বোলে এইটো এফৰ্ডেবল সবে গাঁও নিচিনা পৰিবেশৰ পৰা এই ফিজখিনি ধৰক মই জানো এতিয়া বছৰত এজন ছাত্ৰ ছাত্ৰীয়ে 7,000 টকা বা 20,000 টকাও খৰচ কৰি আছে প্ৰাইভেট স্কুল এখনত যাবৰ কাৰণে কিন্তু ইমানখিনি নহয়গে অলপ তাতকে বহুত কমেই হ'ব আমি সেইখিনি ডিসকাস কৰিব পাৰো আজি মিটিংত ডিটেইলছ হেতু নাযাওঁ কিন্তু হয় ফিজটো এটা থাকিবই কাৰণ কি আমি এই গোটেই কাৰিকুলামখিনি আমি আমাৰ কোর্স মেটেৰিয়েলবোৰ প্ৰিন্ট আউট কৰিব লাগিব যদি অফলাইন লৈ যাব লাগে অনলাইন কিছুমানে এক্সেস কৰিব নোৱাৰিব পাৰে আৰু আমাৰ যিবোৰ টিচাৰ থাকিব আমি সৰ্থেবাৰী অঞ্চলত বা নলবাৰী অঞ্চলত আমি কেইজনমান এডুকেটেড টিচাৰ্ছ হায়াৰ কৰিম আৰু ট্ৰেইনও কৰিম যিয়ে এই কোর্স মেটেৰিয়েলখিনি সব শিক্ষক শিক্ষয়িত্ৰীক প্ৰদান কৰিব আৰু সপ্তাহে বেচিস মানে মেবি সপ্তাহত এদিন বা দুদিন বা 2 সপ্তাহত এদিন তেনেকুৱা বেচিছত স্কুলত গৈ পেলে সব টিচাৰ্ছৰ লগত মিলি কাম কৰিব আৰু ট্ৰেইনিং দিব আৰু কিবা আছে নেকি প্ৰশ্ন মিস্টাৰ ডেকা কিবা প্ৰশ্ন আছে নেকি আপোনালোকৰ আৰু কিবা নমস্কাৰ স্যার নমস্কাৰ স্যার মোর কোশ্চেনটো আছে সাউন্ডৰ প্ৰবলেমটো আহিছে নেকি সাউন্ডৰ অলপ একো হৈ আছে একো হৈছে সৰি স্যার অলপ সাউন্ডৰ প্ৰবলেম একো নাই স্যার একচুয়ালি আমি জুনি অর্গানাইজ কৰিছো এই বস্তুখিনি তেজস নামৰ এটা এডুকেশনাল ইনষ্টিটিউটৰ পৰা অৰ্গানাইজ কৰিছো আমি বস্তু ৰাইট মোৰ কোৱেশ্চনটো হৈছে আমি এটা সৰু অৰ্গানাইজেশ্যন য'ত ফাইনেন্সিয়েল প্ৰবলেম ধৰক বহুতখিনি আহি পৰে ধৰক আমি কিছুমান নতুন বস্তু ইয়াত এড কৰিছো যেনেকৈ এনিমেশ্যন আছে তাৰপিছত ধৰক ভিডিঅ' কোৱালিটি আছে যোনখিনি আমি নিজে ক্ৰিয়েট কৰিছো নিজে বস্তুখিনি বনাই পিনে আমি বস্তুখিনি ষ্টুডেণ্টক শ্ব' কৰিছো যাতে তেওঁলোকে এটা নতুন বস্তু নিউ জেনেৰেশ্যনক লৈ বস্তুখিনি পঠাব পাৰো ৰাইট এটা সৰু অৰ্গানাইজেশ্যনৰ কাৰণে আপোনালোকৰ কিবা সুবিধা হ'ব নেকি যাতে আপোনালোকৰ বস্তুখিনি আহিলে যাতে কি হ'ব আমাৰ অৰ্গানাইজেশ্যনটো ডাঙৰ হ'ব এক্স্যাক্টলি আমাক আমি অলৰেডি কথা পাতিছো আপোনালোকে যিখিনি কাম কৰিছে ৰাইট সো আমি আপোনালোকৰ লগত লগ লাগি গোটেই স্কুলত ৰাইট আপোনালোকে এতিয়া মই ভেৰি ইমপ্ৰেছড যিখিনি কাম কৰিছে ৰাইট মই যোৱা 1.5 বছৰ 2 বছৰৰ পৰা অনলাইন ফ্ৰী লেসন দিয়াইছিলো জুম ভিডিঅ' লেসন এটা অসমৰ বহুত স্কুলে মোক জানে আৰু মই নিজেও লেসন লৈছিলো এতিয়াও মই লেসন ল'ব মই ফ্ৰী লেসন ল'বৰ কাৰণে মোৰ ফালৰ পৰা যদি কাৰোবাক কিবা হেল্প লাগে মই এনি টাইম মানে হেল্প কৰিব পাৰো এতিয়া আপোনালোকৰ নিচিনা ইনষ্টিটিউট এটাক আমি কেনেকে আগবঢ়াই নিব পাৰো আমাৰ লগত আপোনালোকে যদি কাম কৰে তেনেকে আমাৰ স্কুলত আমাৰ হেতুৱে উদ্দেশ্য ৰাইট এতিয়া আজি যদিও আজিৰ দিনত স্মাৰ্টফোন বা ওয়াইফাই সবৰে আছে যদিও কানেকশনৰ অলপ প্ৰবলেম হৈ আছে কিন্তু আৰু এবছৰ 2 বছৰ বা 3 বছৰ তাৰ পিছত সব 5G নেটৱৰ্কস গাঁৱে ভুৱে আহি গৈছে 5G নেটৱৰ্কস আহি গলে কানেকশনৰ প্ৰবলেমবোৰ কোনো মানে নাথাকে সো হেতু কাৰণে এতিয়া আপোনালোকৰ লগত লগ লাগি আমি গোটেই স্কুলত আমাৰ আৰু বেলেগ স্কুলতো ওয়েবিনাৰ আছে বা আমি কাম কৰিম আমি এই প্ৰগ্ৰামটো লৈ যাব পাৰো ৰাইট কাৰণ এতিয়া এটা ভাবিছক কথা এটা
এজন ছাত্ৰয়ে সেই গাঁওখনৰ পৰা যদি MITৰ মানুহ এজনৰ লগত কথা পাতিব পাৰে তেতিয়া তাতকে আৰু উত্তম হেৰি কাম থাকিব বুলি মই নাভাবো কাৰণ কিয় আপুনি সেই গাঁওখনত বহিয়ে পৃথিৱীৰ যিকোনো মানুহ এটাৰ লগত কথা পাতি জ্ঞান আৰোহণ কৰিব পাৰে ৰাইট সো সেই বস্তুটো তাৰমানে যদি ৰিয়েলাইজ কৰা যায় ৰাইট আজি মই যদি ভাবো 40 বছৰ আগত যিখন গাঁৱত মই ডাঙৰ হৈছো যিখিনি পৰিবেশ পাইছো সেইখিনি পৰিবেশ এতিয়াও একেই আছে খালি এতিয়া ইন্টাৰনেট এক্সেসিবল হয় কিন্তু ইন্টাৰনেটত আজি থাউজেন্ডস অফ ওয়েবসাইট আছে ইন্টাৰনেটত ছাত্ৰ এজনে যদি যায় কিবা এটা ইনফৰমেশন পায় সেই ইনফৰমেশনটো ৰং নে ৰাইট ছাত্ৰ ছাত্ৰী এজনে কোনো ডিসাইড কৰিব নাজানে কাৰণ কিয় গুগলে পইচা দিলে ইনফৰমেশনখিনি ওলাই দিব আগত কিন্তু সেই ইনফৰমেশনখিনি যে ৰাইট ৰং হেইটো ষ্টুডেন্টে বিবেচনা কৰিব নোৱাৰে হেইটো বিবেচনা কোনে কৰিব পাৰে আমি হেইবোৰত ৰিসাৰ্চ কৰো গতিকে আমি ষ্টুডেন্টক হেইবোৰ বস্তুত আমি এটো ডিজিটাল লিটাৰেচিৰ প্ৰগ্ৰাম বুলি কয় হেইবোৰ বস্তু আমি আনিব পাৰো আৰু অনলাইন এডুকেশন আজি অলৰেডি যোৱা 2 বছৰ চলি আছে যদিও চলি আছে হোৱাটসএপত এডুকেশন কৰিব সুবিধাজনক নহয় কাৰণ কিয় হোৱাটসএপৰ পৰা ডাউনলোড কৰিব লাগে বা ভালকে পঢ়িব নোৱাৰে যদি ডিজিটাল প্ল্যাটফৰ্ম এখন হয় কম্পিউটাৰত বহি ধুনীয়াকে সব কৰিব পাৰে আৰু যিকোনো মানুহ এজনৰ লগত যেটো কোৱালিটিৰ মানুহ লাগে যেটো শিক্ষা বিভাগৰ মানুহ লাগে যদি এক্সেস কৰিব পাৰি তেতিয়াহলে আপুনি গুৱাহাটীত যাব দৰকাৰ নাই মাৰিয়াছ পাব্লিক স্কুলত যাব দৰকাৰ নাই নহলে ডন বক্সত যাব দৰকাৰ নাই আমাৰ হৰ্থেবাৰী হাই স্কুলৰ পৰা বা শিশু নিকেতনৰ পৰা এই একেই মানে এডুকেশন গ্ৰহণ কৰিব পাৰিব সো মই ভাবো আপোনালোক হেতু কাম কৰি থাকক আমি আপোনালোকৰ লগত লগ লাগি আমি গোটেই স্কুলতে এইবোৰ প্ৰগ্ৰাম আমি কাম কৰিব পাৰিম Thank you, sir. Appreciation পালে নিশ্চয় আমি আগুৱাই যাব পাৰিম আৰু ইন ফিউচাৰ আপোনাৰ লগত আমি আপোনাক কন্টাক্ট কৰিব চাম যাতে আমি আমাৰ বস্তুখিনি যাতে আগুৱাই নিব পাৰো থ্যাংক ইউ স্যার নিশ্চয় আৰু কিবা প্ৰশ্ন আছে নেকি কাৰবাৰ নমস্কাৰ মাইনা কি খবৰ ভাল কোৱা কি প্ৰশ্ন তোমাৰ কোৱা শ্ৰী নিশিতা ভটা বৰ্মন কোৱা কি কবা তুমি ভালকে পঢ়া শুনা কৰি আছা নে তোমালোকৰ খবৰ ভাল আমাৰ ভাল দিয়া সব ঠিকে আছে মই ফোন কৰিম দিয়া কথা পাতিম থ্যাংক ইউ আৰু আছে নেকি কোৱেশ্চন কাৰবাৰ সো সবকে দেখি ডেফিনেটলি মোৰ আজি বহুত ভাল লাগিছে ভিডিও যোগে হলেও নিজৰ মানুহখিনিক দেখিলে ভাল লাগে আৰু আছে নেকি কোৱেশ্চন কাৰবাৰ প্ৰশ্ন আছে নেকি মই ষ্টুডেন্ট এজনক প্ৰশ্ন খুদা দেখা নাই দেই এক্সেপ্ট আমাৰ নিকিতা কোনবা আছে নেকি কাৰবাৰ কোৱেশ্চন এইটো এটা ডাঙৰ অপৰচুনিটি আজি ৰিয়েলাইজ নকৰা দেই ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াৰ পৰা যেতিয়া ওলাই যাবা স্কুলত বা চাকৰি কৰিবা তেতিয়া ৰিয়েলাইজ কৰিবা এই কথাবোৰ কোৱা মিউটৰ আছে ওকে নমস্কাৰ স্যাৰ নমস্কাৰ মানে মোৰ এটা প্ৰশ্ন আছিল যে মোৰ তাৰ মানে এখন ডাঙৰ দেশ ঘূৰিবলৈ ইচ্ছা আছে তাৰ মানে তাৰ কাৰণেতো বহুত কষ্ট কৰিব লাগে বহুত পঢ়া শুনাও ভালকে কৰিব লাগে ভালকে কৰিব লাগিব
আৰু মোৰো ইচ্ছা আছে দেশখনৰ কাৰণে নিজৰ দেশখনৰ কাৰণে কিবা এটা কৰিব পাৰো নিশ্চয় কৰিব পাৰিছো গতিকে সেইখিনি মোৰ ইচ্ছা সেইখিনি যাতে পূৰ্ণ হয় তাৰ কাৰণে আপোনাৰ পৰা অলপ এডভাইচ বিচাৰিছিলো নিশ্চয় সো মই এটা সৰু এক্সাম্পল দিওঁ দেই যদি কষ্ট কৰা জীৱনত পইচা নালাগে দেই পইচা থাকক নাথাকক যদি কষ্ট কৰা you can achieve everything in the world WhatsApp সবে ইউজ কৰে WhatsAppৰ ফাউণ্ডাৰ এজন আছিলে দুজন ফাউণ্ডাৰ আছিলে এজন ফাউণ্ডাৰ WhatsApp যোনে খুলিছে হে মানুহজন হেৰিৰ পৰা আহিছিলে ৰাছিয়া নে ইউক্ৰেইনৰ হ'ল ইম'ষ্টলি ইউক্ৰেইনৰ সো তেওঁ ইয়াত মায়েকৰ লগত আমেৰিকাত আহিছে মায়েকৰ লগত বেলেগ বেলেগ ঘৰত গৈ ঘৰ মুছে কাম কৰে ঘৰ চাফা কৰা কাম কৰিছিলে ভাবি চাব লাগিব তো ঘৰ চাফা কৰা কাম কৰা মানে কি তেওঁৰ পইচা ডেফিনেটলি নাই একো নাই তেওঁ তাৰ পিছত কি কৰিলে অলপ পইচা ইনকাম কৰি ঘৰ চাফা কৰি মানুহৰ তেওঁ কলেজ এখনত এডমিশন ললে আৰু কলেজ এখনত তেওঁ চিন্তা কৰিলে আজি মই যদি ইউক্ৰেইনত ফোন কৰিব লাগে বা মই যদি ছাত্ৰ এজনক লগত কথা পাতিব লাগে ফোন নম্বৰ এটা মানে সদায় এভেইলেবল নাথাকে ৰাইট বা ফোন নম্বৰ এটা অলপ এক্সপেন্সিভ হয় পইচা দিব লাগিব সো তেওঁ সেইবোৰ কাম কৰিয়ে তেওঁ মনত ভাবিছে বোলে মই যদি এনেকুৱা এটা বস্তু ইনভেন্ট কৰিব পাৰো কি বোলে ফোন এটা নাম্বাৰ যতে নাথাকক কিয় ফোনটো মই দেখি নাপাওঁ কাৰণ বেলেগ এখন কান্ট্ৰিক ফোন কৰিব কাৰণে পইচা দিব লাগিব প্লাছ নাম্বাৰটো জানিব লাগিব সো বহুত ডিফিকাল্ট হয় তাৰমানে সো তেওঁ এই নবল কষ্টটো তাৰমানে ইভেন মানুহৰ ঘৰত বেলেগৰ ঘৰত কাম কৰিও চিন্তা কৰিছে সো মই এইটো কথা ক'ব খুজিছো যদি মন কমিটেড হ'ব লাগিব দেই কনসিস্টেন্সি এটা বস্তু আছে লাইফত কনসিস্টেন্ট অলৱেজ যদি তুমি মাৰাথন ৰানাৰ হোৱা তুমি সদায় সাকসেসফুল হবা লাইফত যদি তুমি বোলে অকল 100 মিটাৰ ৰান হোৱা তুমি সাকসেস হবা কিন্তু সাকসেসটো বেছিলৈকে নাযায় তুমি পইচা নালাগে লাইফত তোমাৰ যদি তুমি কমিটেড তোমাৰ ইন্টাৰেষ্ট আছে তুমি সেই হিচাপত পঢ়া শুনা কৰি যোৱা আৰু মই গ্যাৰান্টি দিব পাৰো তুমি এদিন হলেও তোমাৰ যিটো ড্ৰিম ফুলফিল কৰিব পাৰিবা তোমাক যদি কিবা হেল্প লাগে তুমি মোক WhatsApp কৰিব পাৰা মেছেজ কৰিব পাৰা সো মই হেল্প কৰিব পাৰো কিন্তু তুমি তোমাৰ ডেস্টিনেশন যিটো তোমাৰ কল্পনা তুমি যিটো তোমাৰ মানে যিটো হম বুলি ভাবি আছা সেই বস্তুখিনি তুমি কৰিবৰ কাৰণে সদায় কমিটেড হ'ব লাগিব তুমি যদি ভাবা বোলে মই আজি 2 ঘন্টা পঢ়িছো কালি পঢ়া নাই তেনেকুৱা কথা নহয় তুমি সদায় অলপ এক্সট্ৰা অৰ্ডিনাৰি হ'ব লাগিব পৃথিৱীৰ বাকি কাম কি হৈ আছে এইটো নহয় তুমি খালি মই দেখিছো বেছিভাগ ষ্টুডেণ্ট ফেচবুক আৰু হোৱাটছএপ যদি ইউজ কৰি থাকা তেতিয়াহ'লে জীৱনত একো এচিভ কৰিব নোৱাৰা বেছিভাগে দেখিছো দিনটো ফেচবুকত থাকে হেৰি কৰি থাকে তাৰ মানে তুমি ফেচবুকত তুমি তোমাৰ সময়খিনি ফেচবুকত দি আছা আৰু সেইটো কাৰণে কি হৈছে ফেচবুকে পইচা পাইছে তুমি জানানে ফেচবুকত গ'লে ফেচবুকত ইউজ কৰিলে এজন মানুহে ফেচবুকে পইচা পায় গতিকে তুমি সেইখিনি টাইম তুমি ইউজ কৰিব লাগিব ঠিক আছে ভালকে পঢ়া শুনা কৰিলে ডেফিনেটলি তুমি উন্নতি কৰিব পাৰিবা থ্যাংক ইউ স্যার মামা নীলোৎপল নমস্কাৰ বহুত ডাঙৰ হৈ গৈছা দেখোন প্ৰশ্ন আছে নেকি প্ৰশ্ন নাই এনে খবৰ ভাল না খবৰ ভাল ভাল সব ভাল তোমালোকৰ ভাল নহয় ভাল পঢ়া শুনা কৰিবা ভালকে দেই হ'ব দিয়ক আৰু আছে নেকি প্ৰশ্ন কবাৰ
ধন্যবাদ আমাৰ লৰাখিনি ৰাতিপুৱাই আহি এতিয়া গধূলি হৈছে তো ৰাইট হৈছে হৈ গল যেন পাইছো আমাৰ আজিলৈ সামৰণি মাৰিম থ্যাংক আমি ইউ পুনৰ লগ হ'ম লগ পাই বহুত ভাল লাগিল ধন্যবাদ টাইম দিয়াৰ কাৰণে পুনৰবাৰ ধন্যবাদ নিশ্চয় থ্যাংক ইউ